হে রাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বর অজার আজ্ঞাশীরে বহে ব্রহ্মা হৰি হৰ অমৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। এই পদৰ দ্বাৰা মহাপুৰুষ গুৰুজনাই মংগলাচৰণ নামাকৰণৰ সৈতে ভাগৱতৰ এই প্ৰথম পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে, এটা নীতি শিক্ষা দিব বিচাৰিছে যে আমাক ভগৱন্তই প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা দি পঠিয়াইছে। আপোনালোকেহে জানিব আপোনালোকক কি প্ৰতিভা দিছে। উদাহৰণস্বৰূপে কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক প্ৰবক্তা, কাৰোবাক অধিবক্তা, কাৰোবাক বুদ্ধিজীৱী, কাৰোবাক জ্ঞানী, কাৰোবাক মানি, কাৰোবাক খেতিয়ক, কাৰোবাক ব্যৱসায়ী ইত্যাদি ইত্যাদি। আপোনালোকেহে গাঁওখনৰ আমাৰ যোৰহতীয়া গাঁৱৰ মানুহে জানিব কোন কি গুণৰ অধিকাৰী হৈছে। কিন্তু ভগৱন্তই কি বিচাৰিছে যে তোমাক যে মই গাঁওখনৰ ভিতৰত আনতকৈ ধনী, জ্ঞানী, মানি, বিদ্যাৱন্ত কৰি পঠিয়াইছোঁ, তুমি সেই জ্ঞান প্ৰয়োগ কৰিবলৈ যাওঁতে প্ৰথমতে ঈশ্বৰক চিন্তা কৰিবলৈ নাপাহৰিবা। অৰ্থাৎ আমাৰ ভগৱন্তৰ প্ৰদত্ত প্ৰতিভাটো আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ যাওঁতে সেই প্ৰতিভা প্ৰদত্ত ভগৱন্তক চিন্তা কৰি কৰ্মটো কৰিব লাগে। কাৰণ আপুনি মই নিমিত্ৰহে, আমাক কোনে কৰায়? ভগৱন্তই কৰায়। কেনেকৈ? মাধৱদেৱে কৈছে, হৃদস্থিত হুয়া তুমি যেন কৰাই বাহা স্বামী, ঋষিকেশ কৰিব তেনেই। আমি নিমিত্ৰহে, আমাক ভগৱন্তই যি কৰায় আমি তাক কৰিবলৈ আমি সক্ষম হ'ম। গতিকে আমি কোনোবা এটা কৰ্ম কৰাৰ অন্তৰালত কি থাকে? এটা কামনা বা বাসনা থাকে। আমি ক'ৰবালৈ যাত্ৰা কৰি ওলোৱাৰ অন্তৰালত আমাৰ কি থাকে? এটা লক্ষ্য বা উদ্দেশ্য থাকে। আমাৰ লক্ষ্য বা উদ্দেশ্যবিহীন কোনো মানুহে কলৈকো যাত্ৰা নকৰে। আৰু কোনো এটা কামৰ অন্তৰালত এটা আশা বা বাসনা নথকাকৈ আমি কোনেও কাম কৰিব নকৰোঁ। গতিকে আমাৰ কামনা বাসনা, আমাৰ লক্ষ্য উদ্দেশ্য কোনে পূৰণ কৰিব? ভগৱন্তই কৈছে মই কৰিম। মই পূৰ্ণ কাম, তোমালোক অকাম। মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। গতিকে তোমালোকৰ মনৰ কামনা মইহে পূৰণ কৰিম। গতিকে তোমালোকে কৰ্মৰ প্ৰাৰম্ভণিতে মোত অৰ্পণ কৰি কামবিলাক কৰিবলৈ শিকিবা। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। আমি ভগৱন্তত অৰ্পণ কৰি যদি কৰ্মবিলাক কৰোঁ, সমস্ত প্ৰয়োজন আমাক ভগৱন্তই সাধন কৰিব। আৰু মই কৰিছোঁ, মোৰ জ্ঞানৰ বলত কৰিছোঁ, মোৰ বুদ্ধিৰ বলত কৰিছোঁ, মোৰ শিক্ষাৰ বলত কৰিছোঁ, মোৰ ধনৰ বলত কৰিছোঁ বুলি যদি অভিমান কৰি কৰ্ম কৰে, তেতিয়াহ'লে সুখ বিচাৰি পাব দুখৰ উপৰি দুখ। ভগৱন্তই মনৰ কামনা পূৰণ নকৰিলে আমি বলেৰে কোনো ধনী মানি বা সুখী হ'ব নোৱাৰোঁ। এই তথ্য নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত মানুহে নিজৰ বুদ্ধি, নিজৰ জ্ঞান, নিজৰ শক্তি, নিজৰ প্ৰতিভাৰ বলত মানে নিজেই ধনী হ'বৰ কাৰণে প্ৰয়াস কৰি কাৰোবাক দৰকাৰ হ'লে, প্ৰয়োজন হ'লে দুখ দিয়ে, আঘাত দিয়ে, অন্যায় কৰে, ঠগ কৰে, প্ৰবঞ্চনা কৰে। প্ৰয়োজন হ'লে কাৰোবাৰ সীমাটো ঠেলি নিজৰ ফালে অলপ বেছি বঢ়াই লৈ হ'লেও ধনী হোৱাৰ প্ৰয়াস কৰে। এনেকুৱা যদি স্বভাৱ কাৰোবাৰ আছে, আজি ইয়াতে এৰিব। কাৰণ আপুনি কাৰোবাক দুখ দি, আঘাত দি, অন্যায় কৰি, ঠগ প্ৰবঞ্চনা কৰি কাৰোবাৰ সীমা ঠেলি নিজৰ ফালে মাটি অকণমান বঢ়াই লৈ ধনী হ'ব নোৱাৰিব, যদি ভগৱন্তই নিদিয়ে। সেইকাৰণে ভগৱন্তই গুৰুৰূপে কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দেই। গতিকে কৰ্মফলে কুকুৰ চিগাল গাধ হৈ আছোঁ। গতিকে সকলোতে মই আত্মাৰূপে আছোঁ। পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। হিংসা কৰিব পাৰিবা, কিন্তু তোমাৰ কি হ'ব? পাপায় পৰপীড়নম। আপুনি কাৰোবাক হিংসা কৰিব পাৰিব, সেইটো শক্তি আপোনাৰ হাতত আছে, কিন্তু ফলত কি হ'ব? আপোনাৰ পাপ হ'ব। পাপ হ'লে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি যাব। মনত ৰাখিব, আনক দুখ কষ্ট দি নিজে সুখী হ'বলৈ বিচৰা মানুহ কেতিয়াও 100 বছৰ জীয়াই থাকিব নোৱাৰে।
মনত ৰাখিব কথাটো সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱতত সকলো জীৱনশৈলীৰ নীতি নিয়ম নিবন্ধ কৰি থৈছে আমাৰ সুখৰ কাৰণে আমি যাতে কাকো দুখ দিব লগা নহয় আজি এই কথা নাজানি আমাৰ সমাজত বহুত মানুহে নিজৰ পৰিয়ালৰ সুখৰ কাৰণে নিজৰ ব্যক্তিগত সুখৰ কাৰণে আনক দুখ দিবলৈ কুণ্ঠাবোধ নকৰে ফলত কি হ'ব তেওঁৰ পাপ নামি আহিব সেইকাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য কৰিছে উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট আমি এজোপা গছৰ ফলবিলাক গোটাবৰ কাৰণে বা ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিবলৈ চেষ্টা কৰিব নালাগে In order to perfect human society, it is not necessary for us to destroy the family or the nation. আমি এটা জাতি বা এখন সমাজ বা এটা পৰিয়াল গঠন কৰিবলৈ গৈ আন এটা পৰিয়ালক যাতে দুখ দিব লগা নহয় তাৰ প্ৰতি গুৰুত্ব দিব দুখ দিব পাৰিব কিন্তু পাপ হ'ব গতিকে পাপ হ'লে আপোনাৰ জীৱনলৈ আপুনি নিবিচৰাকে দুখ দুৰ্গতি নামি আহিব আপুনি দুখ দুৰ্গতি বিচাৰিব নালাগে দুখ দুৰ্গতিহে আপোনাৰ ঘৰ বিচাৰি ফুৰিব আপুনি আনক অন্যায় কৰিছে নেকি আনক দুখ দিছে নেকি আনক আঘাত দিছে নেকি আনক ঠগিছে নেকি গতিকে কৰ্মৰ ওপৰতে সুখ দুখ আমাৰ জীৱনলৈ নামি আহে বুলি ভাগৱতে কৈছে কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায় আমাৰ কৰ্মৰ ওপৰত ভিত্তি কৰি আমাৰ জীৱনলৈ সুখ আৰু দুখ নামি আহে আপুনি বেয়া কৰ্ম কৰিব দুখ ভুগিবই লাগিব আপুনি বাচি যাব নোৱাৰিব না ভুক্তং ক্ষয়তে কৰ্ম কল্প কৌটি শৰ্তে অপি অবশ্যম এব ভুক্তৈবম কিত কৰ্ম শুভা শুভম কৰ্মৰ দুটা ভাগ আছে এটা ভাল আৰু এটা বেয়া তিতা কেৰেলা ৰুই আপুনি ভগৱন্তৰ পৰা কুঁহিয়াৰ ৰস খাবলৈ বিচাৰিলে ভগৱন্তই কেতিয়াও দিব নোৱাৰিব গতিকে আপুনি তিতা কেৰেলা ৰুলে তিতাই খাব লাগিব আপুনি জীৱনত আনক দুখ কষ্ট দি আনক আঘাত দি আপুনি কেতিয়াও ভগৱানৰ পৰা সুখ লাভ কৰিব নোৱাৰিব গতিকে সেই বেয়া স্বভাৱ এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱত শুনিবলৈ কিয় আহিব লাগে বেয়া এৰি ভাল ল'বৰ কাৰণে বেয়া এৰি ভাল ল'বলৈ যোৱাটোৱে হৈছে বিজ্ঞানসন্মত মত গতিকে বৈজ্ঞানিক দৃষ্টিভংগী আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে যেতিয়ালৈকে জীৱনৰ বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য এইবিলাক যেতিয়ালৈকে ত্যাগ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি ভগৱানৰ পৰা সুখ লাভ কৰিব নোৱাৰিম এই কথা কৈছে আৰু তেওঁ কৈছে মৎস্যকুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰক কৃষ্ণক কোটি কোটি নমস্কাৰ শংকৰদেৱে ভাগৱতৰ প্ৰথম স্কন্ধ সংকলন কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্ততে এই আদৰ্শটো আমালৈ এৰি দিছে ভগৱান অজ ব্ৰহ্ম ভগৱানৰ জন্মও নাই মৃত্যু নাই স্বভাৱতে অজময় জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ গতিকে আমাৰ ভকতৰ ইচ্ছা পূৰণৰ কাৰণে যুগে যুগে অৱতাৰ হৈ আছে হৈ থাকিব গতিকে আমি সেইজন ভগৱন্তক আমি যাতে কৰ্মৰ প্ৰাৰম্ভণিতে আমি যাতে চিন্তা কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তেজু উত্তম আতি হৈ যাক স্বমৰি ভগৱন্তৰ চিন্তা কৰাৰ লগে লগে অন্তেজ জাতিও উত্তম হৈ যাব দুখীয়া মানুহ ধনী হৈ যাব দুষ্ট মানুহ শান্ত হৈ যাব বন্ধ্যা নাৰীয়ে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব মুকং কৰোতি বাসলং পংগুলংগয়তে গিৰিং যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম ভগৱন্তে কৈছে মোৰ কৃপা হ'লে বুবাই কথা ক'ব পাৰিব মোৰ কৃপা হ'লে খুৰাই কথা মানে পৰ্বত বগাব পাৰিব মোৰ কৃপা হ'লে অন্ধই চকুৰে দেখিব মোৰ কৃপা হ'লে বন্ধ্যা নাৰীয়ে পুত্ৰ নাপাব কিয় দুখীয়া মানুহ ধনী নহ'ব কিয় মাত্ৰ আমি বিশ্বাস কৰিব লাগিব আমি ভাগৱতৰ প্ৰতিটো কথা বিশ্বাস কৰি ল'ব লাগিব আমাৰ মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু উপলব্ধিয়ে আমাৰ জীৱনলৈ সংস্কাৰ আনে যাৰ উপলব্ধি নাই তাৰ জীৱনত কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে সেইকাৰণে ভগৱন্তই দিয়া যিটো জ্ঞান বুদ্ধি আমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা তাক বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগে বিজ্ঞানক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগে আৰু দৰ্শনক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিবলৈ শিকিব লাগে অৰ্থাৎ ভগৱন্তই দিয়া আমাক জ্ঞানটোক যদি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ আৰু উপলব্ধিৰ দ্বাৰা দৰ্শন আৰু ধৰ্মত নি যদি প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়া ধৰ্মই কৈছে ধৰ্ম ৰক্ষতি ৰক্ষিত ধৰ্মৰ কাম কি আমাক ৰক্ষণাবেক্ষণ দিয়া
কিন্তু ধৰ্মই কেতিয়া আমাক ৰক্ষণাবেক্ষণ দিব? ধৰ্মক যেতিয়া আমি ৰক্ষণাবেক্ষণ দিম। গতিকে ধৰ্মক যি ৰক্ষণাবেক্ষণ নিদিয়ে ধৰ্মই তাক কেতিয়াও ৰক্ষণাবেক্ষণ দিব নোৱাৰে। সেইকাৰণে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন, আৰু দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত দ্বিতীয় নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে, যতেক দেখা খোজ সমুদায়, হস্তিৰ খোজত সবে লুকায়, এহিমতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অস্ত। এই প্ৰকৃতি জগতৰ যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু কোনো জন্তুৰ ডাঙৰ খোজ নাই। ঠিক তেনেকৈ এই ধৰাধামত যিমান ডাঙৰ মানুহ নাথাকক, আমাৰ ৰাষ্ট্ৰপতিও কৃষ্ণতেই বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতেই বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতেই বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব, যোৰহতীয়া গাঁৱৰ আটাইতকৈ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, আৰু আটাইতকৈ দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় বস্তু নাই। সেইকাৰণে গুৰুজনে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। গতিকে আমি কৃষ্ণক যাতে ঘৰত ৰাখিব পাৰোঁ, কৃষ্ণক যাতে আমাৰ লগত ৰাখিব পাৰোঁ, তাৰ প্ৰতি ভাগৱত শুনি আপোনালোকে যত্ন কৰিব লাগিব। ভাগৱত শুনাৰ পাছত অনাগত দিনত আপোনালোকে এনেকুৱা এখন ঘৰত বাস কৰিবলৈ শিকিব লাগিব যিখন ঘৰলৈ ভগৱন্ত নমতাকে আহে। ভগৱন্তক আমি মাতিব নালাগে, ভগৱন্তই আমাৰ ঘৰ বিচাৰি ফুৰে। কোনখন ঘৰ বিচাৰি ফুৰিব? ভাগৱতত কৈছে যেই নাম সেই হৰি, জ্ঞানানিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, যিখন ঘৰত পুৱা গধূলি মাক দেউতাকে ল'ৰা ছোৱালীকেইটাক লৈ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। কৃষ্ণ যিখন ঘৰত থাকিব পৰিয়ালটো আনন্দত থাকিব, মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহত থাকিব, আৰু একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু যিখন ঘৰত আজি তাৰিখলৈ সেই পৰিৱেশ নাই, অৰ্থাৎ পুৱা গধূলি যিখন ঘৰত ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰ বিচাৰি কোন আহিব? দ্বাদশ স্কন্ধ ভাগৱতত কৈছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেহে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যামাসুৰ, ধেনুকাসুৰ চব অসুৰবিলাক আহি সোমাই যাব। কায়িকভাৱে নহয়, স্বভাৱগতভাৱে। আমাৰ যোৰহতীয়া গাঁৱত এনেকুৱা কিছুমান পৰিয়াল আছে কথা ক'বই নোৱাৰি, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰি, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰি, ঠেঁপেচ লাগি 3-4 দিনমানলৈ চকু পানী উলিয়াই ভাতেই নাখায়। এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালত আছে সেইখন অসুৰ থকা পৰিয়াল। গতিকে সেই অসুৰখিনিক যেতিয়ালৈকে আমি বাহিৰ কৰিব নোৱাৰিম তেতিয়ালৈকে সেইটো পৰিয়ালত শান্তি প্ৰতিষ্ঠা নহ'ব। সেইকাৰণে নাৰায়ণ ঠাকুৰতাই এটা ফকৰাত আমাক তত্ত্বগধুৰ উপদেশ দিছে, কি বুলি? কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুক গ'লে ঘৰ বাৰী এৰি। যদি কুকুৰে বাঘৰ জীয়াৰী বিয়া কৰিব পাৰে, সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে। কুকুৰ মানে জীৱ, ল'ৰাই হওক ছোৱালীয়ে হওক, ডেকাই হওক বুঢ়াই হওক, বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক, শহুৰে হওক শাহুৰে হওক, যিটো জীৱই বাঘৰ জীয়াৰী মানে নামৰ লগত বিয়া মানে সম্পৰ্ক কৰিব, সেইখন ঘৰত ভালুকৰ পৰিয়াল কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ, এই আসুৰিক ভাৱবিলাক তেওঁ ঘৰত থাকিব নোৱাৰিব। খালী বটলত পানী ভৰাই দিলে যেনেকৈ ভিতৰৰ বায়ু ওলাই যাবলৈ বাধ্য হয়, কৃষ্ণ কথা কাণেদি সোমোৱাৰ লগে লগে দুৰ্বাসনা ওলাই যাবলৈ বাধ্য হয়। গতিকে আমি ল'ৰা ছোৱালীক যাতে সৰুৰ পৰা ঈশ্বৰৰ কথাত প্ৰাৰ্থনা কৰিবলৈ, ঈশ্বৰৰ নাম ল'বলৈ যাতে শিক্ষা দিব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। গতিকে আপুনি মুক্তি বিচাৰিব নালাগে, মুক্তি আপোনাৰ ঘৰলৈ বিচাৰি আহিব। আপুনি মাত্ৰ অবিদ্যা বিনাশ কৰিবলৈ যত্ন কৰক। আমাৰ ভাগৱতত কৈছে অবিদ্যা নাখিলে আনো বিভূতি যতেক, ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক, যদ্যপি তেখম বেটাক স্পৃহা নকৰয়, তবু কোনো ভকতিয়ে তাকো মিলাবই। আপুনি গাঁওখনৰ ভিতৰত এজন ভাল চৰিত্ৰবান মানুহ হওক, আপুনি কাৰোবাৰ মোক সন্মান কৰিব লাগে বুলি কাকো ক'ব নালাগে। ভাল মানুহক সকলোৱে সন্মান কৰিবই, আৰু এজন বেয়া চৰিত্ৰৰ মানুহে কাকো ক'ব নালাগে মোক অনাদৰ কৰিবা। বেয়া মানুহ দেখিলে লেই লেই চেই চেই কৰিবই। গতিকে গুণত পূজা,
গতিকে আমি যাতে সৎ কৰিব পাৰোঁ, পৰিয়ালটোক যাতে সৎ কৰিব পাৰোঁ, নিজে যাতে সৎ হ'ব পাৰোঁ, আৰু তাৰ কাৰণে ভাগৱতে দিয়া নিয়ম নীতি নিয়মৰ মাজেদি যাতে আমি পৰিয়ালটো গঢ়ি তুলিব পাৰোঁ, ঘৰখন যাতে সমাজখন যাতে গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে যিসকল উদ্যোক্তাই কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে কিছু ত্যাগ কৰি এটা খোজ আগবঢ়াব গাঁওখনৰ উপকাৰৰ কাৰণে, উঠি অহা প্ৰজন্মৰ উপকাৰৰ কাৰণে, সমাজৰ উপকাৰৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিৰ্দেশ্য। প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আপুনি যদি সৎ কাম কৰি প্ৰতিটো খোজৰ মূল্য যদি এটা এটা অশ্বমেধ যজ্ঞৰ পুণ্য যদি আৰ্জন কৰে, আপোনাৰ জীৱটো কিমান উত্তৰণ হৈ যাব, কিমান ওপৰলৈ হৈ যাব, সেই কথা আপুনি অনুভৱ কৰিব লাগিব। গতিকে অনুভৱে আমাৰ জীৱনলৈ সংস্কাৰ নমাই আনিব। সেইকাৰণে কৈছে সমস্ত জগত নিষ্ঠাৰক যাৰ নাম, হেনয়ক কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। যাৰ নাম ল'লে সমস্ত পাপৰ পৰা জগত উদ্ধাৰ হ'ব পাৰে, সেইজনক মই সহস্ৰবাৰ নমস্কাৰ কৰিছোঁ। আমি প্ৰতিটো কৰ্মৰ প্ৰাৰম্ভণিতে, প্ৰতিটো যাত্ৰাৰ প্ৰাৰম্ভণিতে আমি যাতে ঈশ্বৰৰ নাম লৈ যাতে যাত্ৰা কৰিব পাৰোঁ, কৰ্মৰ শুভাৰম্ভ কৰিব পাৰোঁ, তাৰ প্ৰতি নিজেও সচেতন হ'ব, ল'ৰা ছোৱালীকো সেই উপদেশ দিব। ল'ৰাটো বা ছোৱালীজনী স্কুললৈ যাব ওলাইছে, মহাবিদ্যালয়লৈ যাব ওলাইছে, বিশ্ববিদ্যালয়লৈ যাব ওলাইছে, কোনোবাই কৰ্মস্থানলৈ যাব ওলাইছে, কোনোবাই হয়তো ব্যৱসায়লৈকে যাব ওলাইছে। পিতৃ মাতৃয়ে তেওঁৰ যাত্ৰাৰ কালত কৃষ্ণ বুলি কৈ যোৱা, ৰাম বুলি কৈ যোৱা, মাজনী ৰাম বুলি কৈ যোৱা, হৰি বুলি কৈ যাব পায়, এই বুলি যাতে আপোনালোকে সৎ উপদেশ প্ৰদান কৰিব। আপোনাৰ কথা শুনি যদি ল'ৰাটোৱে কৃষ্ণ বুলি যাত্ৰা কৰিব পাৰে, যিটোজনে যাই নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি, বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গৰুৱে গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ, আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ যায় ৰক্ষণাবেক্ষণ দি, ঈশ্বৰৰ নাম লৈ যি যাত্ৰা কৰিব তাকো ভগৱন্তই তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে বুলি ভাগৱতত উল্লেখ কৰিছে। একচিত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা হৈছে নামৰ প্ৰতীক। শংখ চক্ৰ গদা পদ্ম, গুৰু দেও নাম ভকত। গতিকে আমি ভগৱন্তৰ নাম লৈ যাতে যাত্ৰা কৰিব পাৰোঁ, কৰ্ম শুভাৰম্ভ কৰিব পাৰোঁ, তাৰ প্ৰতি আমি ভাগৱতৰ পৰা এই আদৰ্শ অনুকৰণ কৰিব লাগিব। অৰাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। এতিয়া ভগৱন্ত ভকতৰ নৱনিধি, নৱৰত্ন স্বৰূপ। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়, মনত ৰাখিব কথাটো। উদ্ধৱক যাবৰ সময়ত কৈছে, সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলুভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ, আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখাইটো কায়া। আৰু মোৰ নিজৰ ভাৰ্যাজনীতকৈও মই নিজৰ দেহটোক বেছি ভাল পাওঁ, আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি হম। গতিকে মই নিজতকৈও তোমাক ভাল পাওঁ, ভকতক ভাল পাওঁ। মনত ৰাখিব, আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। সেই ভকতৰ যদি পদধূলি আপোনালোকৰ ঘৰত পৰে, সেই ভকতৰ যদি আশীৰ্বাদ আপুনি ল'ৰা ছোৱালীক ল'ব পাৰে, আপোনালোকৰ মংগল নহ'ব কিয়? পিঠুৱে কৈছে, পিঠু অৱতাৰত 24 অৱতাৰৰ অন্যতম পিঠু অৱতাৰত কৈছে, যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। যিখন ঘৰত ভকতৰ পদধূলি নব, সেইখন ঘৰ সাপৰ গাত স্বৰূপ হৈ থাকিব। গতিকে দৈনন্দিন জীৱনত যাতে আমাৰ এজন সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ যাতে পদধূলি পৰে, তাৰ বাবে আমি ৰাতিপুৱাই ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগিব মাধৱদেৱৰ দৰে। কি বুলি? কৃপাৰ সাগৰ দেৱকী নন্দন, পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। যে ভকতৰ পদধূলিয়ে তোমাৰ গুণ নাম লৈ যাতে মোৰ ঘৰখন, মোৰ যাতে পৰিয়ালটো মানে মই সংস্কাৰমুখী কৰিব পাৰোঁ। এতিয়া কলি যুগৰ মানুহে পোনপটীয়াকৈ ভগৱন্তক লাভ কৰিব নোৱাৰিব। আজি কলি যুগত
কাৰো ঘৰলৈকে কাৰো সমাজলৈকে স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি নকহি তোমালোকৰ সমাজখন মংগলে থাকক, তোমালোকৰ সমাজখন কুশল হওক, তোমালোকৰ পৰিয়ালটো মংগল হওক, তোমালোকৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হওক, পৰীক্ষা ভাল হওক বুলি ভগৱন্তই আহি কাৰো ঘৰত নকয়। কোনে ক'ব? আমাৰ ভাগৱতত কৈছে, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱন্ত সকলোতে আছে, সেইফালৰ পৰা সকলোকে আমি মান্যতা দিব লাগে। কিন্তু মূৰ্তিমন্ত হৈ ক'ত আছে? ভকতত আছে। গতিকে কলি যুগৰ মানুহে ভগৱন্তক পাবলৈ কি মাধ্যম ল'ব লাগে? গীতা ভাগৱতে আমাক কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে কলি যুগত আমি ভগৱন্তক লাভ কৰিবলৈ হ'লে ভকতিৰ মাধ্যমেদি যাব লাগিব। আৰু সেই ভকতিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। ভকতত ভকতি কৰিব লাগিব। নিজৰ ল'ৰা জন্ম দিয়া ল'ৰা ছোৱালীতকৈও ভকতৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু মানে মৰম বেছি হ'ব লাগিব। মনত ৰাখিব কথাটো। ভকতে যদি আশীৰ্বাদ দিয়ে, সজনৰ আশীৰ্বাদ মিলে কৃষ্ণৰ প্ৰসাদ। সচেতন পিতৃ মাতৃহে জানিব তেওঁ স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কি বিষয়ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা মাক বাপেকেহে জানিব। কিন্তু ভাগৱতে কৈছে তুমি ল'ৰা ছোৱালীকেইটাৰ কোনোবা বিষয়ত দুৰ্বলতা বুলি জানিলে সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। তুমি ল'ৰা ছোৱালীকেইটাক সেই তাৰ পৰা দুৰ্বলতাৰ পৰা সবলতালৈ উত্তৰণ কৰাৰ কাৰ্যসূচী তুমি ল'ব লাগিব, ব্যৱস্থা ল'ব লাগিব। কেনেকৈ? তোমাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ ওচৰত সেই ল'ৰাটো বা ছোৱালীজনী নি সেৱা এটা কৰি আশীৰ্বাদ এটা ল'ব। প্ৰভুক কৃপা কৰি ল'ৰাটোক আশীৰ্বাদ এটা দিয়ক, অংকত বৰ দুৰ্বলতা, ছোৱালীজনী ইংৰাজীত বৰ দুৰ্বলতা। 10জন ভকত বৈষ্ণৱে যদি মূৰত হাত দি কয় ঈশ্বৰে কৃপা কৰিব পঢ়া শুনাত তুমি ভাল হ'ব। বাছ আমাৰ ভাগৱতে শেষ দশমত কৈছে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। গতিকে ভকতে আশীৰ্বাদ দিলে ভগৱন্তই কৃপা কৰিবই। আৰু গতিকে আমি ভকতৰ আশীৰ্বাদ ল'বৰ কাৰণে যাতে আমি প্ৰত্যেকেই সজাগ হওঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। এতিয়া কৈছে পৰীক্ষিত মুখ্য কথা 12 স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ। এতিয়া মানে 12 স্কন্ধ ভাগৱত শুনি পৰীক্ষিতে মুখ্যত্ব পালে। পৰীক্ষিতে যদি প্ৰথম স্কন্ধৰ পৰা 12 স্কন্ধ শুনাৰ কাৰণে মুখ্যত্ব পালে, আমি পাম নে নেপাম? আমি পাম নে নেপাম? আমি নিশ্চয় পাম। কিন্তু আপুনি কৰ্ম আঁচনি ল'ব লাগিব। ব্যক্তিগতভাৱে হওক, পাৰিবাৰিক জীৱনত হওক, সামাজিক জীৱনত হওক, আমি কৰ্ম আঁচনি ল'ব লাগিব যে আমাৰ মহাপুৰুষ গুৰুজনাৰ মহান অৱদান নামঘৰত আমি যাতে প্ৰত্যেক দিনে গধূলা আমাৰ গাঁৱৰ মানে গোট খাই বা সপ্তাহত বা পষেকত আমি যাতে ভাগৱত চৰ্চা কৰি আমাৰ উঠি অহা প্ৰজন্মক আমি গাঁওখনত থকা আপোনাৰ ডক্টৰেট ডিগ্ৰী লোৱা, মাষ্টাৰ ডিগ্ৰী লোৱা, BA ডিগ্ৰী লোৱা আৰু শিক্ষিত ল'ৰা ছোৱালীখিনিক আমি মাতি আনি ভাগৱত অধ্যয়ন কৰিবলৈ, ভাগৱত চৰ্চা কৰিবলৈ আমি সুবিধা দিব লাগিব। এই ক্ষেত্ৰত আপোনালোকে ডেকা ল'ৰাই পঢ়িব নোৱাৰে, গাভৰু ছোৱালীয়ে পঢ়িব নোৱাৰে, মাইকী মানুহে পঢ়িব নোৱাৰে, অসৰণীয়াই পঢ়িব নোৱাৰে, দাড়ি থকাই পঢ়িব নোৱাৰে, এই নিষেধ আজ্ঞা নকৰিব। কাৰণ তেতিয়া আপোনালোক গুৰু দ্ৰোহত পৰিব। আমাৰ চৰ্চাৰ ক্ষেত্ৰত গুৰুজনাই কোনো বাধা নিষেধ দিয়া নাই। হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। গতিকে আপুনি পঢ়িবলৈ দিয়ক। ল'ৰাটোৱে নিজেই দাড়ি কাটিবলৈ বাধ্য হ'ব, ল'ৰাটোৱে নিজেই শৰণ ল'বলৈ বাধ্য হ'ব। যেতিয়া তেওঁ ঘোষা পঢ়িব, হৰিপদ সেৱা নকৰে নিমিতে মায়ে বান্ধি ফুৰাৱে, তাওতো মায়াক নকৰে ৰহিত শৰণ নলহে যাবে। শৰণ নল'লে দেখোন মায়াৰ পৰা আমি মুক্ত হ'ব নোৱাৰিম। যিদিনা তেওঁ পঢ়ি পেলাই বুজি পাব, সেইদিনা তেওঁ নিজেই সত্ৰতে হওক বা কোনো সমাজভাৱে শৰণ ল'বলৈ বাধ্য হ'ব। মাত্ৰ আপুনি অধ্যয়ন কৰিবলৈ সুবিধাটো দিব লাগিব। গতিকে স্ত্ৰী শুদ্ধে কৰে যদি আমাতো ভকতি, তাহাক দিবা জ্ঞান মহামতি। মহাপুৰুষ গুৰুজনাই ভাগৱতত এই কথা উল্লেখ কৰি থৈ গৈছে, আমাৰ দেহৰহে মতা মাইকী আছে, আত্মাৰ মতা মাইকী নাই। আত্মাৰ মতা মাইকী নাই, দেহৰহে মতা মাইকী আছে। গতিকে আত্মাৰ দুটা বস্তু আছে, এটা হ'ল পুণ্যাত্মা, এটা হ'ল পাপ আত্মা। এটা সংস্কাৰী জীৱ, এটা অসংস্কাৰী জীৱ। গতিকে সংস্কাৰী জীৱ এটা যদি মাইকী মানুহৰ দেহত থাকে, গাভৰু ছোৱালী দেহত থাকে, সেইগৰাকী মাইকী মানুহ সেইজনী গাভৰু ছোৱালী নামৰ প্ৰতি ভকতৰ প্ৰতি শ্ৰদ্ধাশীল হ'বই।
আৰু অসংস্কাৰী জীৱ এটা যদি ডেকা ল'ৰা দেহত থাকে মতা মানুহৰ দেহত থাকে তেওঁ অভিমানী অহংকাৰী হ'বই গতিকে আমাৰ জীৱৰ সংস্কাৰ আৰু অসংস্কাৰ পুণ্যাত্মা আৰু পাপ আত্মা আমাৰ ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে অজিন পাতকী আত নাপাতিব কাণ পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ আপোনাৰ আত্মাটো পুণ্যাত্মা নে পাপাত্মা আপুনি নিজেই প্ৰমাণ কৰিব লাগিব চুম্বক মাত্ৰেই লু আকৰ্ষণ কৰে চুম্বকৰ এইটো ধৰ্ম কিন্তু মামৰ থকা লু চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে ঠিক তেনেকৈ মানুহ মাত্ৰেই ঈশ্বৰৰ কথা শুনিব লাগে কিন্তু যদি মামৰ লাগি আছে জীৱটোৰ গাত আমাৰ বিজ্ঞানৰ ভাষাত মামৰ আৰু শাস্ত্ৰীয় ভাষাত কৰ্মবন্ধ গতিকে এই কৰ্মবন্ধ যুক্ত জীৱই যিমান অমৃত বৰশী থাকিলেও সি সেই কথা শুনিব নোৱাৰে ভাল উপদেশ দিলেও বেয়া পোৱা মানুহ আছে গতিকে যি ল'ৰা ছোৱালীক ভাল উপদেশ দিলে বেয়া শুনে সেইটো ল'ৰা মানে মামৰ যুক্ত জীৱ মামৰ লগা জীৱ অৰ্থাৎ কৰ্মবন্ধ যুক্ত জীৱ তাকো আমি মুকলি কৰিব পাৰিম কেনেকৈ উদ্ধৱক কৈছে উদ্ধৱত কৃষ্ণে কহন্ত পাছে কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰো আছে আজিৰ দৰে সমাজলৈ আহি যদি ঈশ্বৰৰ কথা শুনে মনশুদ্ধি আদি কৰি যতেক আছয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয় আমাৰ মনৰ পবিত্ৰতাটো সাধুৰ সংগৰ বাদে আনে আনিব নোৱাৰে আমাৰ প্ৰত্যেকৰ মনতে কলিমল আৰু মায়ামল লগাই থৈছো বুলি কপিলে মাকক কৈছে মা তোমাৰ মনৰ এপিঠিত কলিমল আৰু এপিঠিত মায়ামলে আচ্ছন্ন কৰি ৰাখিছে আচ্ছাদন কৰি ৰাখিছে আকাশত ডাৱৰ থকালৈকে যেনেকৈ আমি সূৰ্যটোক দেখা নাপাওঁ আমাৰ মনৰ যেতিয়ালৈকে কলিমল আৰু মায়ামলে আমাক আচ্ছাদন কৰি ৰাখিব তেতিয়ালৈকে আমি নামঘৰলৈ আহিব নোৱাৰোঁ ভকতৰ সংগলৈ আহিব নোৱাৰোঁ ঈশ্বৰৰ কথা শুনিব নোৱাৰোঁ গতিকে এই মায়ামল কলিমলৰ কথা আমি সদায় কৈছোঁ কিন্তু তাৰ লক্ষণকেইটা আমি বহুতে আলোচনা কৰা নাই বা বুজি নাপাওঁ আমাৰ শাস্ত্ৰত কলিমল মায়ামলৰ সৃষ্টিৰ সম্পৰ্কে কৈছে যে কলি ব্ৰহ্মাৰ দেহৰ পৰা উৎপত্তি হৈছে ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা কোন কৰ্ম কৰো প্ৰভু কৰিও আদেশ দিওঁ ৰাজপদতো জো পাওঁ উপদেশ কলি মানে ব্ৰহ্মাৰ দেহৰ পৰা উৎপত্তি হৈ বাপেকক দাবী কৰিছে দেউতা জন্ম দিলেই নহ'ব মোক ভোগৰ সামগ্ৰী গোটাই দিয়া শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা তাৰো ভাৱ দেখি তাকো কলি নাম দিলা যে জন্ম হৈ যিটো ল'ৰাই ভোগৰ সামগ্ৰী বিচাৰিছে ই সাধাৰণ ল'ৰা নহয় চাৰিখন মুখেৰে ভাবি তেওঁৰ নাম থলে কলি আৰু মানে সামগ্ৰী গোটাই দিলে কি মলিনী নলিনী নামে দুই ভাৰ্যা দিলা দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা মলিনী আৰু নলিনী নামৰ দুগৰাকী ভাৰ্যা বিয়া কৰাই দিলে তাৰ পৰা চাৰিটা পুত্ৰ জন্ম হ'ল এইটো বাহ্যিকতা আধ্যাত্মিকতা হৈছে ৰাগ আৰু দেশ ইয়াৰ পৰাই আমাৰ সব বেয়া বস্তুবোৰ সৃষ্টি হয় গতিকে কলিৰ পুতেককেইটাৰ নাম কি কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ কাম ক্ৰোধ লোভ মোহ হ'ল কলিৰ পুতেক গৰ্ব অহংকাৰ হ'ল বুদ্ধি দিয়া মন্ত্ৰী দম্ভ দেশ ইৰিষা অসূয়াক চাৰিজন সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন এইকেইজনক আগৰণুৱা পাতি দিলে সেনাপতি হিংসা পৈক্ষন্য ইৰিষা মদ মৎসৰক লহকৰ পাতি দিলা কলি দুৰ্মদক এইকেইজনক লগৰীয়া পাতি দিলে এই সেই কলি পৰিয়ালৰ 16জনীয়া সদস্য ক'ত থাকে মনৰ লগত থাকে এহি 16জন তৰিবে নোৱাৰে লোক এহি সেই কাৰণ যাৰ মনত কলিৰ এই বেয়া মন ভাৱকেইটাই অৱস্থান কৰি আছে কি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক শাহুৱে হওক বা শহুৰে হওক পিতৃয়ে হওক বা মাতৃয়ে হওক সি ভকতৰ সংগত আহি ঈশ্বৰৰ কথা শুনিব পৰা তাৰ ভাৱ সৃষ্টি হ'ব নোৱাৰে এইটো মনৰ এটা পিঠিৰ মলি আন পিঠিত আকৌ কলি মায়ামল আছে মায়ামলৰ সংজ্ঞাও আমাক শাস্ত্ৰত দিছে যে কলিৰ যেনেকৈ 16জনীয়া সদস্য মায়াৰো তেনেকুৱা 16জনীয়া সদস্যৰে মায়াৰ পৰিয়ালটো গঠিত দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ হিংসা কামনা আশা হঠ বেভিচাৰ এহি 16 গোটা পুত্ৰ জানিবা মায়াৰ এই 16টা বেয়া গুণ মায়াৰ ক'ত থাকে মনৰ লগত থাকে এহি 16জন তৰিবে নোৱাৰে লোক এহি সেই কাৰণ যাৰ মনৰ এপিঠিত কলিৰ মল আৰু আনটো পিঠিত মায়ামলে যাৰ মনটো আচ্ছন্ন কৰি ৰাখিছে সি কেতিয়াও সৎ চিন্তা সৎ কৰ্ম সৎ ঠাইলৈ আহিব নোৱাৰিব তাৰো উপায় গুৰুজনে দিছে কপিল প্ৰভুৱে দিছে যে মা মনশুদ্ধি আদি কৰি যতেক আশ্ৰয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয়
তোমাৰ মনৰ সেই সকলো মলিৰ পৰা তুমি মুক্ত হ'ব পাৰিবা কিন্তু সাধুৰ সংগলৈ তুমি যাব লাগিব জীৱৰ দুৰ্ভেদ্য পাখ সংগক হয় কিন্তু দুৰ্জনৰ সং তেজি বেলাগ হয় মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব সেই সংগ নিতে যদি কৰয় সাধুত মুখ্যৰ দুৱাৰতে বেহুৱয় মুকুট এই সংগটো যদি আজিৰ দৰে আমি দৈনন্দিন এক ক্ষণ মনত ৰাখিব এক ক্ষণ আমাৰ দাৰ্শনিক পণ্ডিতে সময় নিৰ্ধাৰণ কৰিছে 4 মিনিট আমি 24 ঘণ্টাৰ ভিতৰত 4 মিনিট সময় যদি কৃষ্ণ কথা কোৱা আৰু শুনা মানুহৰ সান্নিধ্য লাভ কৰিব পাৰো আমাৰ জীৱনটো সাৰ্থক হৈ যাব একক ক্ষণ মানে যেটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বিঠা আপুনি যদি এক ক্ষণ 4 মিনিট সময় 24 ঘণ্টাৰ ভিতৰত ঈশ্বৰৰ কাৰণে যদি দিব নোৱাৰে গাব নোৱাৰে ক'ব নোৱাৰে শুনিব নোৱাৰে হেতু জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে হেতু জীৱ অৱশ্যে তললৈ যাবই মনত ৰাখিব কথাটো এই তথ্য আমাক ভাগৱতে দিছে তাৰ পিছত কৈছে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে অকহিলা ৰাজাত যত মুনীন্দ্ৰ মহন্তে শুকদেৱে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত পৰীক্ষিতক শুনালে এ ৰাম সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ এই সাৰ বস্তুটো শংকৰদেৱে আনি আমাৰ ভাগৱতত ৰচনা কৰিলেহি 28 সহস্ৰ ঋষি বেদত প্ৰধান অবিষ্ণুৰ নৈবেশ ক্ষেত্ৰ মহাপুণ্য স্থান ও মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখে শুনে ভাগৱত কথা গতিকে 28,000 ঋষি বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কিন্তু তেওঁলোকেও জীৱনৰ কৰ্ম দুখত বিফল হৈ গ'ল কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণৰ পিছত এই ধৰাধামলৈ কলি আহিল বুলি ভাবি কলিকিত পাপৰ পৰা নিজক বচাবৰ কাৰণে ত্ৰেতা যুগৰ নিয়ম মতে যজ্ঞ আৰম্ভ কৰিলে তেওঁলোকে গতিকে মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখে শুনে ভাগৱত কথা গতিকে 28,000 ঋষিয়ে যজ্ঞ কৰি কলিত বিফল হৈ সেই সময়লৈকে পদহেলিত অৱহেলিত নিষ্পেষিত নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজনৰ আঁতৰত বহিবলৈ দিয়া সুতক সৌনকে আহ্বান কৰি আনি মনৰ কথা কৈছে কি বুলি অসৌনক বদতি সুত শুনানি স্থাবানি অপৰম পাতকী কলি পাইলেহে ন জানি ঐ আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বৎসৰ অহুম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলা কলে শেষত আমি কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি নামি আহিল বুলি ভাবি কলিৰ পাপৰ পৰা আমি নিজক বচাবৰ কাৰণে 1000 বছৰ যজ্ঞ আৰম্ভ কৰিলোঁ আৰু যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল যিটো কৰ্ম কৰো আত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ শেষত আমি যি উদ্দেশ্য আগত ৰাখি যি লক্ষ্য আগত ৰাখি যজ্ঞ আৰম্ভ কৰিছিলোঁ আমি তাত সফল হ'ব নোৱাৰিলোঁ গতিকে আমাৰ আয়ুষে নষ্ট হ'ল এ ৰামে আমাৰ অসম্প্ৰতি তুমি চিন্তিও কহিত অকৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত
গতিকে আমাৰ আয়ুষ নষ্ট হ'ল এতিয়া তুমি আমাক হিত চিন্তা কৰি আমাক কৃষ্ণৰ অমৃতময় কথা শুনোৱা ইয়াৰ পৰা আমি কি বুজিব লাগিব যে আপুনি মইনো কোন এই ২৮,০০০ সৌনকক প্ৰমুখ্য কৰি ২৮,০০০ ঋষি বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ তিনি কালৰ কথা ক'ব পাৰে ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি তৎসত্ত্বেও তেওঁলোকে কলি যুগত যজ্ঞ কৰি বিফল হ'ল যদি ২৮,০০০ বেদজ্ঞ ঋষিয়ে যদি কলিত যজ্ঞ কৰি বিফল হৈছে আমি সফল হ'ম নেকি বাৰু আমি নহওঁ এই কথা ইয়াৰ পৰা আমি উপলব্ধি কৰিব লাগিব আমাক মাত্ৰ ভাগৱতে আমাক তথ্যটো দেখুৱাই দিছে যে চোৱা ২৮,০০০ বেদজ্ঞ ঋষিয়েও কলিত যজ্ঞ কৰি বিফল হৈছে এতিয়া আপুনি মই সফল হ'ব নোৱাৰোঁ তাৰপিছত কি বুলি কৈছে যে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তানে মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন যেতিয়া পৰম ভগৱন্তক আমি সন্তুষ্ট কৰিবলৈ হ'লে আজিৰ দৰে শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম আচৰণ কৰিব লাগিব যে ভক্তিৰ ৯টা পথ আছে যদ্যপি ভগৱতী নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ অৰ্চন বন্দন ধ্যান সমস্তত কৰি যশ কীৰ্তনত তুষ্ট হুন্ত মহামহৰি ভগৱন্তৰ ভক্তি কৰাৰ ৯টা পথ আছে তাৰ ভিতৰত আজি আমি যিটো কৰিছোঁ শ্ৰৱণ আৰু কীৰ্তন সকলোতকৈ সৰ্বশ্ৰেষ্ঠ আমাৰ মাক দেউতাকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শ মতে চলে হেতু সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ সন্তান হৈ যদি কোনোবা পুত্ৰই যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে আদৰ নকৰে সন্মান নকৰে কথা নুশুনে হাক বচন নামানে হেতু সন্তান কোনো পিতৃ মাতৃৰ মৰমৰ হ'ব নোৱাৰে এটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমি ভগৱন্তৰ সন্তান আমি সকলো ভগৱন্তৰ সমান যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ একক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ গতিকে আমি সেই কৃষ্ণক সন্তুষ্ট কৰিবলৈ সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম তেতিয়া আপুনি চতুৰ্বৰ্গ সাধন ইয়াতে কৰিব পাৰিব কেনেকৈ শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কাম মুখ্য সবে ইয়াতো পায় সব ইয়াতে আছে গতিকে ২৮,০০০ ঋষিয়ে কলিত যজ্ঞ কৰি বিফল হ'ল আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ এই কথা আমি উপলব্ধি কৰি কলিত আমাৰ নামেহে আমাক তৰাব কিয় আন ধৰ্মবিলাক কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে কৃষ্ণৰ লগত গুচি গ'ল বুলি ভাগৱতত উল্লেখ কৰিছে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা একস্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা কলি যুগৰ মানুহ তৰিবৰ কাৰণে অকল নামহে থৈ গৈছে এতেকেহে নামত সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামেহে গতি দাতা ইহ পৰ লোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰিখন বেদে নামৰ সিদ্ধান্ত দিছে ব্ৰহ্মাই চাৰিখন বেদক আনি তিনিবাৰ প্ৰমাণ কৰি জগতৰ লোকলৈ আদৰ্শ এৰি থৈ গৈছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা ৩-১২ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ গতিকে কলিৰ মানুহে হৰি কীৰ্তনৰ বাদে আৰু তৰণৰ উপায় নাই যিটো ২৮,০০০ ঋষিয়ে স্বীকাৰ কৰিলে যে এতিয়া আমাক তুমি সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত কৰাই উপপান কৃষ্ণ চৰিত্ৰ অমৃত গতিকে কলিকালৰ মানুহে ভগৱন্তৰ নাম ল'লে আগৰ ৩টা যুগত যাগ যজ্ঞ পূজা কৰা ফল সহজতে পায় বুলি কৈছে যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে গতিকে আগৰ কেইটা যুগত তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰি যিটো ফল পাইছিলে কলি যুগৰ মানুহে যদি এবাৰ ৰাম বুলি ক'ব পাৰে ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা তেইসাং ভক্তি স মুক্তি স ভবিষ্যতি ন সংশয় বেদে সিদ্ধান্ত দিছে তুমি ৰাম বুলি ক'বলৈ অভ্যাস কৰা ৰাম বুলি ক'লে তোমাৰ ভক্তি আৰু মুক্তি দুইটাই তুমি সাধন কৰিব পাৰিবা সহজ সাৰ্বজনীন ধৰ্ম দিছে মহাপুৰুষ শংকৰদেৱে আনবিলাক বৰ জটিল
বৰ্ণাশ্ৰমৰ ধৰ্মযত যাৰ যেন বিধি আছে তাৰেহে কেৱলে অধিকাৰ হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ দুপৰীয়া পাৰিব গধূলি নোৱাৰে ৰাতিপুৱা পাৰিব দুপৰীয়া নোৱাৰে লৰাই পাৰিব ছোৱালীয়ে নেমাৰে বোৱাৰীয়ে পাৰিব শাহুৱে নোৱাৰে এনেকুৱা কোনো নিয়ম বান্ধি দিয়া নাই ৰাতিপুৱা গধূলি খাওঁতে শুওঁতে উঠোতে লৰোতে বহোঁতে সকলো সময়তে আমি ভগৱন্তৰ নাম ল'ব পাৰোঁ গতিকে সকলো সময়তে আমি ভগৱন্তৰ নাম লৈ এই মায়াময় সংসাৰৰ পৰা আমি উদ্ধাৰ হ'ব পাৰোঁ ইমান সহজ উপায় আমাক দিছে আৰু যিটো কথা ২৮,০০০ ঋষিয়ে আমালৈ আদৰ্শ দিছে যে আমি বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষি সমস্তয়ো কলিত যজ্ঞ কৰি বিফল হ'লোঁ গতিকে এতিয়া সুতক আহ্বান জনাইছে যে তুমি আমাক হিত চিন্তা কৰি কৃষ্ণ কথা শুনোৱা পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তানে মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন ভগৱন্তত শ্ৰৱণ কীৰ্তন নকৰিলে আৰু আমাৰ গত্যন্তৰ নাই ইহাক নাজানি আন কৰ্ম কৰি মৰো অকয়ো কৃষ্ণ কথা সুত যেন মতে তৰো এই কথা নাজানি ২৮,০০০ ঋষিয়ে স্বীকাৰ কৰিছে যে কলিত যে আচলতে নাম ভগৱন্তই থৈ গৈছে এই কথা নাজানি আন কৰ্ম কৰি আমাৰ জীৱনটো বিফলে নিলোঁ কাৰণ ভগৱন্ত যুগে যুগে অৱতাৰ হৈ আছে আৰু হৈ থাকিব কিয় অৱতাৰ হয় यदा यदा हि धर्मस्य ग्लानि भवति भारत अद्भुत स्थानम धर्मस्य तदात्मानं सृजमहं परित्राणाय साधूनां विनाशाय दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे जुगे 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 হৈ আছে হৈ থাকিব প্ৰভু ভগৱন্ত প্ৰধানকৈ ৪টা ৰূপত পৃথিৱীলৈ আহে কেনেকৈ আহে প্ৰপঞ্চে অৱতৰণং অৱতাৰ মানে বৈকুণ্ঠৰ পৰা এই মায়াময় সংসাৰলৈ নামি অহা অৱস্থাটোকে অৱতাৰবাদ বুলি কয় ভগৱন্ত প্ৰধানকৈ ৪টা ৰূপত আহে কেতিয়াবা পূৰ্ণ অৱতাৰ কেতিয়াবা অংশ অৱতাৰ কেতিয়াবা কলা অৱতাৰ কেতিয়াবা বিভূতি অৱতাৰ যেতিয়া তেওঁ ১০০ ভাগৰ ১০০ মহিমাযুক্ত হৈ আহে তাক কয় পূৰ্ণ অৱতাৰ যেতিয়া ৪ ভাগৰ ১ অংশ মহিমাযুক্ত হৈ আহে তাক কয় অংশ অৱতাৰ যেতিয়া ১৬ ভাগৰ ১ অংশ মহিমাযুক্ত হৈ আহে তাক কয় কলা অৱতাৰ আৰু যেতিয়া ১০০ ভাগৰ ১ অংশ মহিমাযুক্ত হৈ আহে তাক কয় বিভূতি অৱতাৰ এতিয়া এই ধৰাধামত কোনটো অৱতাৰ লৈ তেওঁ অপপ্ৰঞ্চৰ পৰা প্ৰপঞ্চলৈ আহিব সেইটো ধৰাধামৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে তেওঁ যুগে যুগে অৱতাৰ হৈ যুগ ধৰ্ম দেখুৱাই থৈ গৈছে সত্য যুগত হৰি অৱতাৰ হৈ জগতৰ লোকক কৈছে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে এই মায়াময় সংসাৰখনৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে তোমালোকে সকলোৱে ঈশ্বৰক ধ্যান কৰিব লাগিব সেইকাৰণে সত্য যুগৰ সব মানুহে ধ্যান কৰিছিল ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ জগতৰ জীৱশ্ৰেষ্ঠ মানুহক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে ভগৱানৰ চৰণত যজ্ঞ কৰিব লাগিব সেইকাৰণে ত্ৰেতা যুগৰ সব মানুহে যজ্ঞ কৰিছিল আৰু দ্বাপৰ যুগত পূৰ্ণ অৱতাৰ কৃষ্ণ অৱতাৰ হৈ কৈছিল তোমালোকে ঈশ্বৰক পূজা কৰিলেহে তোমালোকে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰিবা সেইকাৰণে দ্বাপৰ যুগৰ সকলো মানুহে পূজা কৰিছিল সেই একেজন ভগৱন্তই ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ কৃষ্ণই শংকৰ ৰূপে আহি জগতৰ জীৱশ্ৰেষ্ঠ মানুহক ক'লেহি যে তোমালোকে কলি যুগত নাম ল'লেহে উদ্ধাৰ পাৰিব শংকৰদেৱ যদিও অসম মাতৃৰ বুকুতে আবিৰ্ভাৱ হৈছিলে তেওঁ কেৱল অসমৰ মানুহ সংঘৰ মানুহ অনাসংঘৰ মানুহ বামুণীয়া মানুহ সত্ৰৰ মানুহ সমাজৰ মানুহৰ কাৰণে কোৱা নাই তেওঁ ভাগৱতৰ মাজেদি আহ্বান জনাইছে জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰৱেশ চাই থাকোঁতেই তোমাৰ কিচকিচিয়া চুলি মৰাপাতৰ দৰে বগা হৈ যাব চাই থাকোঁতে দৃষ্টিশক্তি কমি যাব চাই থাকোঁতে শ্ৰৱণ শক্তি কমি যাব চাই থাকোঁতে কমনীয় দেহা খুতুৰা খুতুৰ পৰিব চাই থাকোঁতে টান টান বস্তু চুবোৱা দাঁতকেইটা খুলুক ধুলুক হ'ব গতিকে তুমি সময় থাকোঁতেই সেই ভগৱন্তক আৰাধনা কৰা এইটো অসমৰ মানুহৰ কাৰণে কোৱা নাই বিশ্বৰ মানৱৰ কাৰণে কৈছে যাৰ কাৰণে শংকৰদেৱৰ এই দৰ্শন অধ্যয়ন কৰি মহাত্মা গান্ধীয়ে মন্তব্য কৰিছে কি বুলি হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু Nowadays, the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমান বিলাক গুৰু আবিৰ্ভাৱ হ'ল
শংকৰদেৱে বিশ্ববাসীৰ কাৰণে যিমান অৱদান দি থৈ গৈছে পৃথিৱীৰ কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই। আৰু সেইজন শংকৰদেৱ ক'ত জন্মগ্ৰহণ কৰিছিল? অসম মাটিৰ বুকুত। মই যিখন ৰামৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰামৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমি অসমৰ মানুহে শংকৰদেৱৰ এই দৰ্শন অধ্যয়ন সঠিকভাৱে নকৰাৰ কাৰণে আমাৰ মাজতে আজি আমি বিভাজনত থাকিব লগা হৈছে। শংকৰদেৱে কিন্তু এই বৈষম্যতা দূৰ কৰিছিল। কিয়? তেওঁ প্ৰাক শংকৰী যুগত অসমৰ অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। অসমৰ মানুহে শংকৰদেৱৰ জন্মগ্ৰহণ কৰা বা আৱিৰ্ভাৱ হোৱাৰ প্ৰাক মুহূৰ্তত ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা মুহূৰ্তত শংকৰদেৱে এই অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিছিল যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ বাসস্থান, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ বাসস্থান, আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই যদি আধ্যাত্মিক তত্ত্বটো মই যদি অসমবাসীক দি থৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে অনাগত দিনত অসমৰ মানুহে কেতিয়াও একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে তেওঁ প্ৰথম সমাজ সংস্কাৰৰ পথটোকে হাতত তুলি লৈছিল। কেনেকৈ লৈছিল? আমাৰ ভাগৱতৰ 2য় স্কন্ধত উল্লেখ আছে, কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তুৰুক অসম মুলুক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আজি দেৰাম শইকীয়াদেৱ বৰাদেৱৰ এই অনুষ্ঠানত, এই যোৰহতীয়া নামঘৰত অনুষ্ঠিত কৰা ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈ গাঁওখনৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ, সকলো সমাজৰ মানুহে আহি অংশগ্ৰহণ কৰিব পাৰে। ইয়াত কোনো বাধা নাই। সকলোৱে ঈশ্বৰত ভক্তি কৰি পৰম বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে। ইয়াত কোনো বাধা নাই। সেইকাৰণে আমাক এই সত্যটো তেওঁ চিনাকি কৰি দিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক তেওঁ সংস্কাৰ কৰি লৈ আহিছিল। কেনেকৈ সংস্কাৰ কৰিছিল? ভগৱন্তৰ 1000টা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি আনিছিল আৰু আমাক চিনাকি কৰি দিছিল। কি বুলি? হেৰা জীৱশ্ৰেষ্ঠ মানুহ, এয়া মই নগাৰ ভকত আনিছোঁ দেই, তোমালোকে আজিৰ পৰা এওঁক নগা বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান, এওঁক তোমালোকে আজিৰ পৰা নৰোত্তম আতৈ বুলিবা। এয়া মই গাৰুৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক তোমালোকে আজিৰ পৰা নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। মনত ৰাখিব, আমাৰ ভগৱানৰ নাম দি আনিছে শ্যাম কাই আতৈ, তাৰ পৰা অপভ্ৰংশ হৈ চান দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, অনন্ত কন্দৰী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এটা জাতি প্ৰতিষ্ঠা কৰি শংকৰদেৱে ঘোষণা কৰি থৈ গৈছিল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। আপুনি যি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰক, ঈশ্বৰক ভজিলে জাতি
আৰু ঈশ্বৰক নভজিলে অজাতি চৈতন্যপন্থীয়েও কৈছে খুচিও মুচি হয় যদি মুচিও খুচি হয় যদি হৰিক ভজে আৰু খুচিও মুচি হয় যদি হৰিক তেজে গতিকে এই তথ্য ভিত্তিত আমি যাতে আমাৰ সমাজখন গঢ়ি তুলিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব গতিকে আমি যদি কেনেবাকৈ সমাজৰ জনা শুনা মানুহ হৈ আমি শাস্ত্ৰ ভাগৱতৰ বিচাৰ নকৰাকৈ আমি যদি সমাজখনক পৰিচালিত কৰিবলৈ যাওঁ আপোনা মোৰ অৱস্থাও ব্যাসৰ দৰেই হ'ব ব্যাসক ভগৱন্তই বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ কৰি পঠাইছিলে ত্ৰিকালজ্ঞ কৰি পঠাইছিলে কিন্তু তৎসত্ত্বেও ব্যাস ডেকা কালতে অসন্তুষ্ট জীৱন কটাবলগীয়া হ'ল দিনেক পূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বসী কেনেকৈ আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্থি তেওঁ মনলৈ কিয় দুখ বেদনা আহিছে নামি তেওঁ ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই অধু মুখে আছে বসী হুয়া নিশ বদ সেহি বেলা তৈত্যাসী মিলিল নাৰদ ভগৱন্তই পঠাই দিছে যোৱা মোৰ ভকত বিপদত পৰিছে তুমি আঙুলিয়াই থৈ আহা ক'ত ভুল হৈছে আহি গ'ল প্ৰতিনিধি হাতে বিনাজন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম নাৰায়ণ নাৰায়ণ আহি গ'ল নাৰদৰ ফূৰ্তি মূৰ্তি দেখি সচকিত হৈ ব্যাসে পাদ্য অৰ্ঘ আচমনি কৰি আনি তেওঁক আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা কৰিছে পাদ্য অৰ্ঘ মনত ৰাখিব বেদৰ প্ৰথম স্কন্ধ ভাগৱততে এই কথা উল্লেখ কৰিছে পাদ্য অৰ্ঘ পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে বেদৰ মতে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে নজনাৰ কাৰণে আমাৰ বহুতে ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দি আছে এইটো আমি সংস্কাৰ কৰিব লাগিব ভাগৱত শুনি আমি সংস্কাৰ কৰিব লাগিব আৰু উদ্দেশ্য ব্যাখ্যা সোধাৰ লগে লগে নাৰদে কৈছে তুমি মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত তুমি ভগৱানক সাক্ষাৎ কৰা যোগ্য ব্যক্তি কৰি পঠাইছিল তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি কিয় থাকিব লগা হৈছে সেই কথাটো মোক আগতে কোৱা তেতিয়া ব্যাসে নাৰদক ক'লে হে দেৱৰ্ষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া এইখিত ব্যাসে আমালৈ কি শিক্ষা দিছে দাস্যত্ব ভাৱ 24 অৱতাৰৰ ভিতৰত ব্যাসো অন্যতম অৱতাৰ কিন্তু প্ৰাধান্য নাৰদক দিছে গতিকে তেতিয়া নাৰদে ক'বলৈ বাধ্য হৈছে নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ তুমি জগতক বিপথে পৰিচালিত কৰিলা নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান তুমি নিৰন্তৰে প্ৰত্যেক দিনে পশু বলি দি ধৰ্ম আচৰণ কৰিবলৈ শিক্ষা দিলা ইয়াতকৈ আৰু বেয়া কাম নাই গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰো বচনে লোক নাখিল সমূলি বেয়া কামো তুমি ভাল বুলি ক'লা আৰু সমাজৰ লোকে তুমি বিদগ্ধ পণ্ডিত কাৰণে তোমাৰ মতটো মানি ল'লে আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম গতিকে তুমি হিংসা ধৰ্ম শিকাই দিলা তুমি বেদৰ তত্ত্ব মৰ্ম বুজি নাপালা 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বিভাগী ৰচনা কৰি জগতৰ লোকলৈ বিলাই দি তুমি পাণ্ডিত্য প্ৰকাশ কৰিলা সঁচা কিন্তু বেদৰ তত্ত্ব বুজি নাপালা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ যে মই সবতে আছো দেই পাৰিলে কাৰবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা তুমি কিন্তু হিংসা ধৰ্ম শিকাই দিলা ফলত কি হ'ল সিজিল তোমাৰ ঋষি পৰম অন্যায় নাহি সুস্থ চিত্তত বসেহি অভিপ্ৰায় এই যে ভুল পাঠে সমাজখনক পৰিচালিত কৰিলা তাৰ কাৰণে তোমাৰ পাপ সিদ্ধ হ'ল আৰু সেই কাৰণে তুমি এনেকৈ অসন্তুষ্টত জীৱন নিৰ্বাহ কৰিব লগা হৈছে ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে যদি ভুল কৰাৰ কাৰণে তেনেকুৱা অৱস্থাৰ সন্মুখীন হৈছে আমাৰ জুৰহতীয়া গাঁৱত ভগৱানে কাৰবাক আটাইতকৈ বিদ্যাৱন্ত কাৰবাক আটাইতকৈ ধনৱন্ত কাৰবাক আটাইতকৈ সম্পদশালী কাৰবাক আটাইতকৈ জ্ঞানী কাৰবাক আটাইতকৈ বুদ্ধিমন্ত কৰি পঠাইছে কি কাৰণে পঠিয়াইছে হেৰা তোমাক মানে জুৰহতীয়া গাঁৱৰ আটাইতকৈ বেছি গুণৰ অধিকাৰী কৰি পঠিয়াইছো দেই তোমাক ধনৱন্ত তোমাক বিদ্যাৱন্ত তোমাক সম্পদশালী তোমাক বুদ্ধিমন্ত তোমাক জ্ঞানী কৰি দিছো কিয় এই মই দিয়া প্ৰতিভাটো মূল কামত ব্যৱহাৰ কৰিবলৈ শিকিবা মই মানে তৃণমূল এটা আত্মা মই মানে পৰিয়াল মই মানে সমাজ মই মানে অনুষ্ঠান মই মানে প্ৰতিষ্ঠান মই মানে দল মই মানে সংগঠন মই মানে জড় জগত মই মানে জীৱ জগত মই মানে নিখিল জগত
অহমেবাস্য মে অগ্ৰে ন অন্যচ্ছত অচত পৰম প্ৰচ্ছাদ অহম যু এতৈছ যু অৱশিষ্যতে শৈশয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। গতিকে আমি দৈনন্দিন জীৱনত তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠন আদিৰ উপকাৰ কামত যাতে আমাৰ এই শৰীৰটো প্ৰয়োগ কৰিব পাৰোঁ, তাৰ কাৰণে ভগৱন্তই আমাক এই জীৱশ্ৰেষ্ঠ মানৱ কৰি পঠাইছে। এই শৰীৰটো কিয় দিছে? পৰো উপকাৰায় ইদম শৰীৰম, পৰৰ উপকাৰ কামত এই শৰীৰটো প্ৰয়োগ কৰিবৰ কাৰণে দিছে। আজি সেৱকী বাপে অনুষ্ঠানটো পাতিছে, গোটেই দায়িত্ব সেৱকী বাপৰ। কিন্তু তেখেতৰ পৰিয়াল, মিতিৰ কুটুম, সমাজৰ যিসকল মানুহে আজি এই যজ্ঞ, কলিৰ যজ্ঞ পূৰ্ণাংগ কৰিবৰ কাৰণে এই অনুষ্ঠানলৈ আমন্ত্ৰিত অতিথিসকলক সেৱা শুশ্ৰূষা কৰি পেলাই নিখুঁতভাৱে যজ্ঞটো পূৰ্ণ কৰিবৰ কাৰণে যিসকলে আহি অকণমান লাগি ভাগি দিছে, কোনোবাই চাহ বনচাই, কোনোবাই তামোলৰ বটাটো নি ভকতক দিছে, কোনোবাই মাটি নি বহাইছে, কোনোবাই খাৰদি পাচলি কুটি দিছে, ইত্যাদি ইত্যাদি। আপোনালোকে যিসকলে এই কৰ্মত সহযোগ কৰি দিছে তেওঁলোকৰ কি হৈছে? সেৱকীক উপকাৰ কৰা হৈছে। উপকাৰ কৰা হোৱাৰ কাৰণে অনুষ্ঠান পাতিলে সেৱকীয়ে আৰু তাত উপকাৰ কৰি দিয়াৰ কাৰণে বাকীসকলৰ পুণ্য অৰ্জন হ'ল। পৰোপকাৰায় পুণ্যম। মনত ৰাখিব, আমি দৈনন্দিন জীৱনত এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ আমন্ত্ৰণ পালে খাবৰ সময়ত নগৈ অকণমান আগতীয়াকৈ গৈ অকণমান তেওঁক সহায় কৰি দিব পাৰোঁ নেকি, এই মনোবৃত্তিয়ে যদি যায় তেতিয়াহ'লে আপুনি পুণ্য লৈ ঘৰলৈ ঘূৰি যাব পাৰিব। গতিকে সেৱা পাতিব কোনোবাই, পুণ্য লৈ যাব কোনোবাই। মনত ৰাখিব কথাটো। কৃষ্ণ কীৰ্ত নকৰীয়া ভৈলোহ বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক খবৰ। এই হাতকেইখনে মই অকণমান সহায় কৰি দিয়া শক্তি আছে, তৎসত্ত্বেও মই ব্যৱহাৰ কৰা নাই, তেতিয়াহ'লে মৰা মানুহৰ হাতহে ভাৰ বোৱা হ'ল। এই কথা আমাক ভাগৱতে কৈছে। এই তথ্য আমি জানিব লাগিব আৰু জনাব লাগিব। এতিয়া কৈছে যে ইহাক নাজানি আন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত জনমতে তৰো। এই কথা নাজানি আমি যজ্ঞ কৰি আমাৰ আয়ুস নষ্ট কৰিলোঁ। এতিয়া তুমি আমাক উপকাৰ সাধন কৰা। এ ৰাম ইহা দেখে আমাৰ অমিলিল মহাৰংগ, ও তুমি হেন ভকতক ভাগ্যে পাইলো সংগ। ও যত স্বৰ্গ সুখ জিত সিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল পকুনো হিতুল। শৌনকৰ দৰে বিদগ্ধ পণ্ডিতে আমালৈ কি আদৰ্শ দিছে? তেওঁ কৈছে যে ইহাতেকে আমাৰো মিলিল মহাভাগ, যে মোৰ এটা মহাভাগ্য আজি ভগৱানে মোক দিছে যে তুমি হেন ভকতক ভাগ্যে পাইলো লাগ। আজি আমি ইয়াত অংশগ্ৰহণ কৰা প্ৰত্যেকেই এই অনুভৱটো কৰিব লাগিব যে আমাৰ পৰম পুণ্য আছিল, যাৰ কাৰণে আজি এই যোৰহতীয়া নামঘৰত ভকতৰ সংগত বহি স্বাদত অমৃতময় পৰম আনন্দ ৰস পান কৰি জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় কৰা সুবিধা লাভ কৰিছে। মনত ৰাখিব, এই ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত। আজি আমি যোৰহতীয়া নামঘৰত বহি শুনিছোঁ, কৃষ্ণৰ কৃপাটো পাছে অৰ্ধেক বয়স গ'লে পাইলা ব্ৰহ্মা পদ্ম কল্পত। আধা বয়স যাওঁতে পদ্মকল্পত ব্ৰহ্মাই শ্ৰীনাৰায়ণৰ মুখেদি এই ভাগৱত 4 শ্লোকত পাইছিল, আৰু 6 শ্লোকত নাৰদক দিলে, নাৰদে 8 শ্লোকত ব্যাসক দিলে, ব্যাসে 10 শ্লোকত শুকক দিলে, শুকে 12 শ্লোকত ভাগৱত বস্তু পৰীক্ষিতক কোৱা ভাগৱত আজি আমি যোৰহতীয়া নামঘৰৰ তলত বহি শুনি আছোঁ। গুৰুজনে আমাক কি বুলি কৈছে? কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো, ৰস বিভাৱনত চতুৰ। আজি ইয়ালৈ অহাবিলাকক টেঙৰ বুলি কৈছে আৰু ভাগ্যৱান বুলি কৈছে। সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি, সমস্ত আপদ কৰা দূৰ। আপোনালোকে যোৰহতীয়া গাঁৱত বাস কৰি থকা গৃহস্থীসকলেহে জানিব যে আপোনালোকে কোনে কি কি দুখত ভোগ কৰি আছে। গাঁও একেখনতে আছে, আমাৰ মতে সেৱা পানী একেই, আহাৰ পানী একেই, পৰিৱেশ একেই। আমাৰ মতে যোৰহতীয়া গাঁৱৰ চাৰিসীমাত বাস কৰি থকা সকলো গৃহস্থ সুখ দুখ একেই হ'ব লাগিছিলে। একে হয়নে বাৰু? নহয়, কিন্তু সুখবিলাক একে বুলি কৈছে।
সুখৰ ক্ষেত্ৰত অকল যোৰহতীয়া গাঁৱেই নহয়, পৃথিৱীৰ যিমানবিলাক সুখী মানুহ আছে সবৰে সুখবোৰ একে বুলি দাৰ্শনিক পণ্ডিতে নিৰ্ণয় কৰিছে। অল হেপী ফেমিলিজ আৰ এলাইক। পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে সববিলাক মানুহ একেই, বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে সবৰে দুখবোৰ বেলেগ বেলেগ। আমি গোটেই পৃথিৱীৰ কথা বাদ দিলোঁ, আজি আমি যোৰহতীয়া গাঁৱতে অনুষ্ঠান কৰিছোঁ। যোৰহতীয়া গাঁৱকে মই উদাহৰণ হিচাপে ল'ব খুজিছোঁ। যোৰহতীয়া গাঁৱত যদি কোনোবা গৃহস্থীয়ে পকা ঘৰ বনায়, গাড়ী মটৰ কিনে, দামী পোছাক পিন্ধে, দামী আহাৰ খাই, ভাল পৰিৱেশত থাকে, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব। ভাল লগাটোত কোনো পাৰ্থক্য নাই, কিন্তু বেয়া লগাবিলাক, কোনোবা যোৰহতীয়া গাঁৱৰ দম্পতীয়ে বিয়া পাতিছে, ল'ৰা ছোৱালী হোৱা নাই, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ ল'ৰা হৈছে ছোৱালী নাই, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ সকলো আছে, শৰীৰত বেমাৰ আছে, সেইটো পৰিয়ালৰ সেইটো দুখ, ইত্যাদি ইত্যাদি। দুখবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ। এতিয়া প্ৰশ্ন হ'ল যে আমি যোৰহতীয়া গাঁৱত বাস কৰি সদায় দুখ ভুগি থাকিম নে আমি দুখ এৰি সুখৰ মাজলৈ আমি যাব লাগিব? এই কথা ভাগৱতে কৈছে। অৰ্থাৎ সুখ আৰু দুখটো ভগৱানে কাৰো কাৰণে স্থায়ীকৈ পঠিওৱা নাই, ইয়াক চকৰিৰ দৰে ঘূৰাই থাকে। চক্ৰবৎ পৰিৱৰ্তনতে দুখানিচ সুখানিচ। চাই থাকোঁতেই যোৰহতীয়া গাঁৱৰ কোনোবা এঘৰ গৃহস্থী বাপেক মাকৰ দিনত একোৱেই নাছিল, এতিয়া পুতেকহঁতৰ দিনত জয় জয় মই মই। কাৰোবাৰ আকৌ বাপেক মাকে বহুত সম্পত্তি দি থৈ গৈছিল, পুতেকহঁতৰ দিনত বেছি কিনি আজৰি। এই যিটো পৰিৱৰ্তন, এইটো ক'ৰ পৰা আহিল? কৰ্ম দুখত আহিল। প্ৰাৰব্ধ কৰ্ম দুখত আৰব্ধ কালত জীৱই দুখ কষ্ট ভুগিব লাগে। গতিকে সেই দুখৰ যিটো বন্ধন, কৰ্মবন্ধ, ই গাঁঠি লাগি আহে বুলি কৈছে আমাৰ লগত। বেদে কৈছে যে আমাৰ জীৱৰ লগত পূৰ্বৰ বাসনাবিলাক গাঁঠি লাগি আহে। ভাগৱত শুনাৰ লগে লগে হৃদয়তে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্বসঞ্চয়, যে আমাৰ পূৰ্বজন্ম কৰ্মবন্ধ গাঁঠিবিলাক খুলি যাব আৰু সংশয়বিলাক দূৰ হৈ যাব। গতিকে তেতিয়া আমি দুখৰ পৰা মুক্ত হ'ব পাৰিম। ভাগৱত নুশুনা মানুহ কেতিয়াও দুখৰ পৰা মুক্ত হ'ব নোৱাৰে, কাৰণ সুমংগলেই অমংগল বুলি কৈছে। সব থাকিলেও অমংগলৰ পৰা হাত সাৰিব নোৱাৰিব যদি কৃষ্ণ কথাৰ লগত সম্পৰ্ক নাৰাখে। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ ঘৰত, পৰিয়ালত, ব্যক্তিগত জীৱনত কিবা অমংগল হৈছে, আপুনি 4জন ভকত মাতি আনি মংগলময় ঈশ্বৰৰ নাম লওক, গাওক, শুনক, আপোনাৰ অমংগল দূৰ হৈ যাব। এই তথ্য আমাক ভাগৱতে দি আছে। এই আদৰ্শৰে আমি যাতে উঠি অহা প্ৰজন্ম, তৃণমূল পৰিয়াল, সমাজখনক যাতে আমি আগবঢ়াই নিব পাৰোঁ। ভাগৱতৰ নীতি আদৰ্শৰে যদি আমি আগ নবঢ়াই কেৱল যদি পুথিগত ডিগ্ৰীয়েই যদি আমি ল'ৰা ছোৱালীক ভাল মানুহ কৰাৰ আশা কৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। যে এটা ল'ৰাক পূৰ্ণাংগ ছাত্ৰ হিচাপে, মানৱ সম্পদ হিচাপে গঢ়িবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত ধৰ্মীয় শিক্ষা যোগ দিবই লাগিব। ৰুচুই কৈছে, the religious education should be included in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত বিদ্যাৰ লগত আধ্যাত্মিক শিক্ষা যোগ দিবই লাগিব। আজি বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক পঢ়াই শুনাই, কাৰোবাক ডক্টৰেট ডিগ্ৰী লৈছে, কোনোবা ডাক্তৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা প্ৰবক্তা, কোনোবা অধিবক্তা, কোনোবা বুদ্ধিজীৱী, কোনোবা জ্ঞানী, কোনোবা মানি, কোনোবা বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু যোৰহতীয়া গাঁৱৰ নামঘৰত কৰা আলোচনাৰ দৰে ভাগৱত আলোচনা নকৰাৰ কাৰণে, ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেইসকল ডিগ্ৰীধাৰী পুত্ৰই আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে, কেনেকৈ শুশ্ৰূষা কৰিব লাগে, কেনেকৈ মৰম কৰিব লাগে, কেনেকৈ লালন কৰিব লাগে, কেনেকৈ পালন কৰিব লাগে, তাক নাজানি জন্মদাতা পিতৃ মাতৃকো বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াবলৈ কুণ্ঠাবোধ কৰা নাই। কিন্তু আপোনালোকে যদি এই ভাগৱত চৰ্চা যদি
নামঘৰত কৰি উঠি অহা প্ৰজন্মক যদি এই আদৰ্শৰে অনুপ্ৰাণিত কৰে তেতিয়াহ'লে দশম স্কন্ধ পঢ়াৰ লগে লগে ভগৱন্ত কৃষ্ণই কংসৰ কাৰাগাৰৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰি আনি কংসক বধ কৰি অন্ধকাৰ কাৰাগাৰৰ পৰা বসুদেৱ দৈৱকীক উলিয়াই আনি দীঘল দি পৰি স্তুতি কৰি কৈছে, হে পিতৃ মাতৃ, তোমালোকে মোক জন্ম দি এই পৃথিৱী দেখালা, মোৰ কাৰণে বহুত কষ্ট পালা, মই তোমালোকক মানৱ জীৱনৰ 100টা বছৰত এই ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। স্বয়ং ভগৱানে কৈছে, যিটো পিতৃ মাতৃ জন্মিলেকো দেহ পুহিলেকো অনুদিন, শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাকে বিশ্ব সংসাৰ দেখালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমি তেওঁলোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। তেনেস্থলত ভাগৱতৰ দৰ্শন নজানি কোনোবা ল'ৰা ছোৱালীয়ে যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, পুত্ৰ হুয়া যিটো পিতৃক নোপোষয়, দুৰ্জন আতি আবাতি, তাহাৰ মাংসক তাকে খুৱাবই জমৰ কিং কৰে কাটি। কোনোবা ল'ৰা ছোৱালীয়ে যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, ইমান দুখৰ দোষী হ'ব লাগিব, তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা, অনীহা কৰা পুত্ৰ যদি উশাহ নিশাহ লৈ জীয়াই আছে, জীয়াতে মৰা বুলি কৈছে ভাগৱতে। গতিকে আমি জীয়াতে মৰা সন্তান হিচাপে যাতে সমাজত পৰিচয় দিব লগা নহয়, আৰু জীয়াতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয়, তাৰ কাৰণে বিবাহ পতাৰ আগতেই আমি ভাগৱত শুনি ল'ব লাগিব। বিয়া পতাৰ আগতেই আমাৰ উঠি অহা যুৱক যুৱতীসকলে ভাগৱত চৰ্চা কৰিবলৈ আগবাঢ়ি আহিব লাগিব, অন্যথা তেওঁলোকে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ থাকিব। ভগৱান সকলোৰে হৃদয়তে আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যাদৃশী ভাৱনা জৈস্য সিদ্ধি ভৱতি তাদৃশী। তুমি যেনেকৈ ভাবা তোমাৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰি দিবৰ কাৰণে মই তোমাৰ হৃদয়তে আছোঁ। গতিকে আজি আমাৰ বহুত যুৱক যুৱতীয়ে, বহুত নৱদম্পতীয়ে এই কথা জানিব নোৱাৰি বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। যেনে কোনোবা দম্পতীক লাগে এটা ল'ৰা, পাইছে এজনী ছোৱালী, কাৰোবাক লাগে এজনী ছোৱালী, পাইছে এটা ল'ৰা। ভগৱন্তই কৈছে, মই ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম, কিন্তু নিয়মখিনি মই ভাগৱতত বৰ্ণিত কৰি থৈ আহিছোঁ, লিখি থৈ আহিছোঁ। সেই ভাগৱত শুনি তুমি নীতি নিয়মৰ মাজেদি মোক তুমি মনৰ ভাৱনাটো জনাবলৈ সক্ষম হ'বা। ভাৱেন লভতে সৰ্বম, তুমি ভাবিব জানিলে মোৰ পৰা চব আদায় কৰিব পাৰিবা। ভাৱেন দেৱ দৰ্শনম, ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিবা। ভাৱেন লভতে পৰম জ্ঞানম, জ্ঞানম, ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰ কৰিব পাৰিবা। তস্মাৎ ভাৱ অৱলম্বনম, আপোনালোকে এটা ভাল কাম কৰিবলৈ ভাবিব লাগিব। ধন টকা পইচা থাকিলেও যদি নাভাবে, আজি বহুত মানুহে পকা ঘৰ দুৱাৰ বনাই গাড়ী মটৰ কিনি ধুনীয়াকৈ মানে জাক জমকতাৰে আছে, কিন্তু মানৱ জীৱনৰ সাৰ্থকতা কৰ্মটো বহুতে কৰিবৰ কাৰণে ভবাই নাই। আমাৰ মানৱ জীৱনৰ সাৰ্থকতা কৰ্ম ক'ত আছে? মাধৱদেৱে কৈছে, হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। আমাক যে চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মানুহ জন্ম দিলে ভগৱানে, আমাৰ প্ৰথম কাম হ'ল ৰাতিপুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰক উপাসনা কৰাটো আমাৰ মানৱীয় কৰ্ম। মই ভবা নাই যোৰহতীয়া গাঁৱৰ কাৰোবাৰ ঘৰত আজি তাৰিখত পুৱা গধূলি ধূপ ধূনা জ্বলাই ল'ৰাকেইটাক লগত লৈ ঈশ্বৰ উপাসনা কৰা জেগা অকণমান নাই বুলি মই ভবা নাই। কিন্তু কিবা ভুলৰ কমে, কিবা অভাৱত পৰি যদি আজি তাৰিখলৈকে কাৰোবাৰ ঘৰত যদি পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰাৰ ব্যৱস্থাটো নাই, অহা কালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ আঁৰবেৰ দি হ'লেও, ঠগীখনতে গুণমালা বা কীৰ্তন ঘোষা এখন থৈ হ'লেও পুৱা গধূলি ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাৰ লগত উপাসনা কৰি ভগৱন্তক জনাব। শইকীয়া বাপৰ দৰে, বৰা বাপৰ দৰে, হাজৰিকা বাপৰ দৰে মোৰো সুন্দৰ গুৰুগিৰি অকণমান বনোৱাৰ হেঁপাহ আছে, পিছে এইকেইটা অসুবিধাৰ কাৰণে মই পৰা নাই। প্ৰভু কৃপা কৰি তুমি মোৰ মনৰ বাঞ্ছা পূৰণ কৰিব, এই বুলি আপুনি ভগৱন্তক জনাওক। কম সময়ৰ ভিতৰতে আপোনাৰ মনৰ ভাৱনা পূৰণ কৰি দিব। গতিকে ভাগৱতে আমাক সেই কথা কৈছে, যেতিয়ালৈকে আপুনি নাভাবিব, ধন টকা পইচা থাকিলেও আপুনি গুৰুগিৰি বনাব নোৱাৰিবও পাৰে যদি নাভাবে।
যে ব্যাসক যেতিয়া নাৰদে কৈছিল আৰু ব্যাসে সুধিছিল কোৱা দেৱৰ্ষি মোৰ ক'ত ভুল লাগিল আৰু এই ভুলৰ পৰিত্ৰাণ মই কেনেকৈ পাম তেতিয়া দেৱৰ্ষি নাৰদে ক'লে যে তুমি জগতৰ লোকক বিপথে পৰিচালিত কৰিলা মানুহবিলাক স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে হংসচাক হাঁহ পাৰ ছাগলী বলি দিলে স্বৰ্গ সুখ পাই বুলি তুমি ক'লা গতিকে সকলো মানুহ জপিয়াই পৰিল গতিকে সিজিল তোমাৰ ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায় গতিকে তুমি যে এই ভুল পথটো দিলা ইয়াৰ কাৰণে তোমাৰ পাপ সিজিলে গতিকে তাৰ কাৰণে তুমি এই দুখত ভুগিব লগা হৈছে তেতিয়া ব্যাসে ক'লে দেৱৰ্ষি নাৰদ উপায় এটা আছে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ তুমি এতিয়া ভাগৱত শাস্ত্ৰ এখন প্ৰণয়ন কৰি ভগৱন্তৰ নাম জগতত প্ৰচাৰ কৰা আৰু 17খন পুৰাণত তুমি যি ভুল পথ দিলা জগতবাসীৰ কাৰণে এই সূৰ্য পুৰাণ ভাগৱতৰ দ্বাৰা তাক নাকচ কৰি দিয়া তুমি ৰোৱা পুলিটো তোমাৰ হাতেৰে উভালি দিয়া আনে উভালিবলৈ গ'লে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আউৰ তাৰ বচন নমানে অকুজন কোনোবাই যদি এইটো ভুল হৈছে বুলি কয় কোনেও মানি নলয় বোলে উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈলে এহেন্ত পণ্ডিত এওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহিল বুলি উপহাসে কৰিব গতিকে তোমাৰ হাতেৰে ৰোৱা পুলিটো তুমি নিজৰ হাতেৰে উভালি দিয়া গতিকে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি 17খন পুৰাণক ভাগৱতৰ দ্বাৰা তুমি নৎসাত কৰি দিয়া নহ'লে আৰু তোমাৰ গত্যন্তৰ নাই হেন শুনি ব্যাসে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান লগে লগে তেওঁ ধ্যানত বহিল আৰু কৃষ্ণক হৃদয়তে দেখা পালে কেনেকৈ দেখা পালে বামপাশে মায়া দক্ষি নত ভক্তি মাও দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাও মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত দুহান্তু মধ্যত আছা ভগৱন্ত আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে কিন্তু পদ দুটা এটা বাওঁ এটা সোঁ এটা আগম এটা নিগম এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি এটা সকাম এটা নিষ্কাম এটা সগুণ এটা নিৰ্গুণ এতিয়া আমি কোনটো বাছি ল'ব লাগিব গতিকে আমি কোনটো বাছি ল'ব লাগিব ভাগৱত শুনি আমি শুদ্ধটো যেতিয়ালৈকে বাছি ল'ব নোৱাৰিম আমাৰ অৱস্থাও ব্যাসৰ দৰে হ'ব থাকিব পাৰে ধন ধান টকা পইচা গাড়ী মটৰ শিক্ষা বিদ্যা কিন্তু আপুনি অশান্তিৰ পৰা পৰিয়াল বা নিজক মুক্ত কৰিব নোৱাৰিব গতিকে ভাগৱতৰ আদৰ্শৰে আমি আগবাঢ়িব লাগিব আৰু আমাৰ পৰিয়াল আমাৰ সমাজখনক আমি ভাগৱতৰ আপোনালোকৰ নিজৰ মতেৰে কেতিয়াও সমাজখনক পৰিচালনা নকৰিব কাৰণ আপোনাৰ মতটো মোৰ গ্ৰহণযোগ্য নহ'বও পাৰে মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'ব পাৰে কিন্তু শংকৰ মাধৱৰ যিটো মত ভাগৱতৰ যিটো মত বেদৰ যিটো মত এইটো সাৰ্বজনীন সকলো জগতবাসীৰ কাৰণে এই আদৰ্শৰে যাতে আমি উঠি অহা প্ৰজন্মক যাতে শুদ্ধ পথ দিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব গতিকে একে বেদে কহন্ত সগুণ নিৰ্গুণ একেখন বেদতে সগুণ আৰু নিৰ্গুণ দুটা কথা কৈছে একেজন ভগৱানে আন্ধাৰ আৰু পোহৰ দিন আৰু ৰাতি সুখ আৰু দুখ ভাল আৰু বেয়া সঁচা আৰু মিছা ভক্তি আৰু মায়া একেজন ভগৱানে দুটা বস্তু সৃষ্টি কৰিছে ভগৱানৰ সৃষ্টিত সদায় দুটা কিন্তু আমি কোনটো ল'ব লাগিব এই কথা ভাগৱতৰ পৰা আমি নিৰ্ণয় কৰিব লাগিব গতিকে মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত যদি আগম পথেদি যাওঁ তেতিয়াহ'লে আমি এই সংসাৰত মায়াত বান খাই থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম হৈ ঘূৰি থাকিব লাগিব গতিকে আমি কোনফালে যাব লাগিব ভক্তি পথে সোঁ পথে যাব লাগিব গতিকে আমাৰ বেদৰ আগম পথে আমাৰ জীৱশ্ৰেষ্ঠ মানুহক কৈছে হেৰা জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে মানুহ নামৰ উপাধিটো লৈ পৃথিৱীলৈ অহাৰ লগে লগে তোমালোকে 5টা ধাৰত ধৰুৱা হৈ আহিছা আৰু এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে 5টা যজ্ঞ কৰিব লাগিব কি যজ্ঞ কৰিব লাগিব ঋষি যজ্ঞং দেৱ যজ্ঞং ভূত যজ্ঞং সৰ্বদা নিহ যজ্ঞ পিতৃযজ্ঞস্য যথা শক্তি ন হাভয়েত শক্তি অনুসৰি এই 5টা যজ্ঞ কৰিলেহে তোমালোকে 5টা ধাৰৰ পৰা মুক্ত হ'ব পাৰিবা ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগিব দেৱ যজ্ঞ হোম দিব লাগিব পিতৃযজ্ঞ শ্ৰাদ্ধ দিব লাগিব ভূত যজ্ঞ বলি দিব লাগিব নিজ যজ্ঞ অতিথি সেৱা কৰিব লাগিব তেতিয়াহে আমি 5টা ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ কিন্তু আমাৰ মাধৱদেৱ আবিৰ্ভাৱ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে হয়
বেদৰ আগমবাদে কোৱা 5টা ধাৰ আমাৰ লাগি অহাটো সঁচা, কিন্তু 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে 5টা যজ্ঞ নকৰাকৈ আমি সহজে ঋণমুক্ত হ'ব পাৰোঁ। তেওঁ আমাক সহজ উপায়টো দিছে, কি বুলি? অপিতৃভূত পতিদেৱ ঋষি কুৰ্হিদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ। হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদি এপিতিৰ সমভাৱে কুৰ্হিদ খবৰ খোজে ঋণ এহি মতে ঋণী সদা ভকতিবিহীন। আজিৰ দৰে যদি কোনোবা মানুহে ঈশ্বৰৰ কথা শুনা নাই, গোৱা নাই, কোৱা নাই, সেই মানুহেহে এই 5টা যজ্ঞ কৰিব লাগিব। যদি কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ খবৰ ঋণ খোজা গৈল সমস্তৰে নকৰিও ঋণী আৰু নুহিষিতো নৰে। কাই বাক্য মন একনিষ্ঠ কৰি যদি আমি ঈশ্বৰত আশ্ৰয় ল'লোঁ, শৰণ ল'লোঁ, তেতিয়া আমাক এই 5টা ধাৰে আমাক স্পৰ্শ কৰিব নোৱাৰে। মনত ৰাখিব কথাটো। আমাক সহজ উপায়টো দি দিলে, আমাক সহজ উপায় মহাপুৰুষে দিছে। গতিকে এইটোত আপুনি মই প্ৰতিবাদ কৰাটো দূৰৰ কথা, স্বয়ং ভগৱানৰ পৰম সখী অৰ্জুনেও প্ৰতিবাদ কৰিছিলে। কি বুলি? তুমি চব নামতেই হৈ যায় বুলি কৈছা, তপ জপ যাগ যজ্ঞ হোম ব্ৰত মিছা নেকি? নাই নাই সখী, তাৰ সত্যতা আছে। তাৰ সত্যতা সেই ঠাইতহে থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে, ত'তহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, ঠিক মোৰ সূৰ্যস্বৰূপ নাম য'ত নাই তাতহে তপ জপ যজ্ঞ কৰিব লাগিব। যি মানুহে মোৰ নাম নলয়, নাম নেগায়, নাম নকয়, তেওঁলোকে তপ জপ যজ্ঞ কৰিব লাগিব। যদি কোনোবাই মোৰ নাম লৈছে তেতিয়াহ'লে তেওঁলোকে তপ জপ যজ্ঞ কৰাৰ প্ৰয়োজন। পৰম সখা অৰ্জুনেও এই প্ৰতিবাদ কৰিছিল। তেতিয়া ভগৱন্তই তাৰ প্ৰত্যুত্তৰটো কি বুলিছিল? যে সখী, তাৰ সত্যতা আছে। সেই সত্যতা ক'ত থাকিব? য'ত সূৰ্যৰ পোহৰ নাথাকে তাতে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰে, ঠিক তেনেকৈ মোৰ সূৰ্যস্বৰূপ নাম য'ত থাকিব তাত তপ জপ যজ্ঞৰ প্ৰয়োজন নাথাকে। যদি মোৰ নাম নাই তেতিয়াহ'লে তপ জপ যজ্ঞ কৰিব লাগিব। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোঁতেবে শুনা হেৰা সত্য অংগীকাৰ। তথাপিও যদি তুমি বিশ্বাস কৰা নাই, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কৌটি কৌটি পাপৰ নামেশে সংঘাৰক নাম বিনে নাহি সখী সংসাৰ তাৰক। দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক নাসজাইবা যদি সখী নকৰা সংজাত। তুমি মোৰ সখী কাৰণে মই 10 বাৰ শপত খাই সত্য কথাটো তোমাৰ আগত দৃঢ়ভাৱে ক'লোঁ। মানিলে তৰিবা, নামানিলে মৰিবা। আমাৰ শংকৰদেৱেও কৈছে, তুমি কাৰো ধৰ্মক নিন্দা নকৰিবা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰো নচিত, শৈৱ শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল, এই ভাগৱত ধৰ্ম জানা মহাবল। আত্মাদৃষ্টিত আমি সকলো একেখন ঘৰৰ পৰা আহিছোঁ, একেখন ঘৰলৈ যাম। আমাৰ ব্লাড ৰিলেশ্যন আপোনাৰ মোৰ মাজত নাথাকিব পাৰে, আপুনি মোৰ পৰিয়াল নহ'ব পাৰে, কিন্তু আত্মাদৃষ্টিত আপুনি মই একেখন ঘৰৰ পৰা আহিছোঁ, একেখন ঘৰলৈকে যাম। সেই ফালৰ পৰা আপোনাৰ চকুৰ আগত যদি কিবা এটা ভুল দেখে আপুনি আঙুলিয়াই থৈ যাব। মোৰ কোনো বংশ পৰিয়াল নহয়, মোৰ কোনো সমাজৰ মানুহ নহয়, যি কৰে কৰি থাকক, এই বুলি যদি ভুলটো দেখিও নকোৱাকৈ গুচি যায় আপুনি বাচি যাব নোৱাৰিব। আপুনি নোকোৱা মানে তাক সম্ভাষণ কৰা হ'ল। আমাৰ গুৰুজনে শাস্ত্ৰত লিখিছে, তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে। আপোনাৰ সঞ্চিত পুণ্যও নষ্ট হৈ যাব। গতিকে আপুনি সঁচা কথাটো কৈ যাওক, মানিলে তৰিব, নামানিলে মৰিব। বছ, আপুনি পৃথিৱী থকালৈকে আন্ধাৰ আৰু পোহৰ যেনেকৈ থাকিব, পৃথিৱী থকালৈকে মানুহ জাতি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কৰ্মকাণ্ডী আৰু ভক্তি মাৰ্গ তেতিয়ালৈকে থাকিব, আৰু কৰ্মকাণ্ডৰ সংখ্যা সদায় বেছি থাকিব। মনত ৰাখিব কথাটো। এইটোৱেই ভগৱন্তৰ বিনোদ বিলাস আনন্দ, এইটোৱেই ভগৱানৰ মায়াৰ প্ৰভাৱ। মনত ৰাখিব কথাটো। গতিকে আমাৰ পঞ্চম স্কন্ধ ভাগৱতত ঋষভ প্ৰভুৱে 100টা সন্তান জন্ম দিছে। 100টা সন্তানৰ ভিতৰত আটাইতকৈ ডাঙৰজনৰ নাম ভৰত। ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে। 9জন নৱদ্বীপৰ অধিপতি হৈছে 9জন সিদ্ধ পুৰুষ। 9 9 18, ভৰতক লৈ 19জন,
আৰু 81 জনে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি আছে বুলি ভাগৱতত উল্লেখ আছে। গতিকে পৃথিৱী থকালৈকে কৰ্মকাণ্ডী মানুহৰ সংখ্যা বেছি থাকিবই। গতিকে তাক লৈ আমি বিশেষ কোনো চিন্তা কৰিব নালাগে। মাত্ৰ আপোনাৰ চেষ্টা হ'ব লাগে যে বেদৰ বিপৰীতে যোৱা কাৰোবাক মই সঠিক পথলৈ সৎ উপদেশৰ দ্বাৰা আনিব পাৰোঁ নেকি, এই চেষ্টা আপুনি কৰিব, আপোনাক ভগৱন্তই কৃপা কৰিব। যদদাতি স্বপ্ৰাপ্নোতি। আপুনি ভগৱানে দিয়া প্ৰতিভাটো যেতিয়া ভগৱানৰ কামত ব্যৱহাৰ কৰিব, আপুনি ভগৱানৰ পৰা পাই থাকিব। আপুনি ফল বিচাৰিব নালাগে, ভগৱানে মানে নিবিচৰাকৈ দিব। সেইকাৰণে অৰ্জুনক কৈছে, অৰ্জুন কৰ্মাণি অধিকাৰ অস্তি। তোমাক মই কামৰ অধিকাৰটোহে দিছোঁ, মা ফল কদাচন। মোৰ পৰা কেতিয়াও তুমি ফল নিবিচাৰিবা। এই কথা শুনি অৰ্জুনে প্ৰতিবাদ কৰিছে। কি বুলি? হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক মানে হেন কি কৈছে, কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। এই অৰ্জুন, তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নোখোজাকৈ দিম। তুমি মাত্ৰ কৰ্ম নিৰ্বাচনটো কৰিবলৈ শিকিবা। বোলে কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিবা। বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম। অকৰ্ম আচৰিলে মিলে বিকৰ্ম পাতিক। গতিকে তুমি বেদবিহিত কৰ্ম কৰিবা। বেদে কি বিহিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি সেৱকী পৰিয়ালটোৱে বেদবিহিত কৰ্ম কৰিলে। আজি বৈকুণ্ঠৰ কল্পতৰুৰ ভাগৱত শাস্ত্ৰ ইয়াত অনুষ্ঠিত কৰি ইমান আত্মাক মাতি আনি আজি ভাগৱত শ্ৰৱণ কৰিবলৈ দি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য সঞ্চয় কৰাৰ কাৰণে আমাক সুবিধা দি দিলে। আজি ইয়ালৈ অহা সকলোৱে অক্ষয় পুণ্য, যিমানে কৃষ্ণক দিয়ে সেহিকে অক্ষয়, ইহাক নিবাক একোজনে নপাৰে। আজি পুণ্যটো আমাৰ কোনেও নিব নোৱাৰে। ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঁ অংগীকাৰ, অধম জাতিটো যদি জন্ম ভৈল যাৰ, জ্ঞানতো কৰ্মটো কৰি তথাপি অধিক, দেৱৰো বাঞ্ছনি ইটো ভকতি ৰসিক। এই ৰসকণ দেৱতায়ো বাঞ্ছা কৰে। অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই ভাৰত ভূমিত মানুহৰ জন্ম পালে আজিৰ দৰে ভক্তি কৰি কৰ্মবন্ধ বিনাশ কৰি জীৱই পৰম মুক্তি লাভ কৰিব পাৰে কাৰণে দেৱলোকত এই ব্যৱস্থাটো নাই। অৰ্থাৎ স্বৰ্গত ভোগবাদ আৰু বস্তুবাদে আছে, ভক্তিবাদ নাই। সেইকাৰণে ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতায়ো এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদে সিদ্ধান্ত দিছে। গতিকে এই তথ্যবিলাক যাতে আমি উপলব্ধি কৰি আমাৰ উঠি অহা প্ৰজন্মক আমি যাতে শুদ্ধ পথে পঠাই দিব পাৰোঁ। আপোনালোকে যদি পৰম্পৰাক ধৰ্ম বুলি ভাবি উঠি অহা প্ৰজন্মক যদি আপোনালোকে ভুল পথে পৰিচালিত কৰে, আপোনালোকৰ অৱস্থা ব্যাসৰ দৰেই হ'ব। মনত ৰাখিব কথাটো। গতিকে পৰম্পৰা ধৰ্ম নহয়। তৎসত্ত্বেও আমাৰ ভাগৱতত কৈছে, কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কৰ্ম ধৰ্ম পূৰ্বপুৰুষ আচাৰ। আজি আমাৰ সমাজত বহুত মানুহে জ্ঞানৰ অভাৱ, শাস্ত্ৰ বিচাৰ নকৰে, মাত্ৰ পৰম্পৰাকে ধৰ্ম বুলি আমাৰ পূৰ্বপুৰুষৰ পৰা এনেকৈ চলি আহিছোঁ আৰু এনেকৈয়ে চলি থাকিম, এই বুলি মন্তব্য দিয়া মানুহৰ সংখ্যা এতিয়াও বাঢ়িয়ে আছে। কাৰোবাৰ যদি সেইটো স্বভাৱ আছে এৰিব দেই, কাৰণ পৰম্পৰা ধৰ্ম নহয়। শংকৰদেৱে কৈছে সকলো পৰম্পৰা এৰিবও নালাগে আৰু সকলো পৰম্পৰা ধৰি ৰাখিবও নালাগে। পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা হৈছে একোটা একোটা সময়ত মানি চলা নিয়ম। বুৰঞ্জী পঢ়াসকলে নিশ্চয় পাইছে, আমাৰ পূৰ্বপুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, তেতিয়া আমাৰ পূৰ্বপুৰুষসকল পৰ্বতৰ গুহাত বাস কৰিছিল। আৰু যেতিয়া কাপোৰ বব নাজানিছিল, আমাৰ উপৰি পুৰুষসকলে গছৰ বাকলি পিন্ধিছিল। যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল, তেতিয়া কেঁচা মঙহ খাইছিল। যেতিয়া পানী ফিল্টাৰ নাছিল, তেতিয়া মানুহে পুখুৰী নদীৰ পানী খাইছিল। আজি খাব নেকি বাৰু? নাখায়, কাৰণ সভ্যতা বিকাশশীল, গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, সময় গতিশীল, যুগ গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল, গোটেই জগত গতিশীল। গতিশীল ধৰ্ম আচৰণ কৰিব লাগিব। এই কথা মাধৱদেৱে বিশ্ববাসীক মিনতি কৰি কৈছে, মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চোৱা যেবে তেবে, নেৰিবাহা যুগ ধৰ্ম। হে জগতৰ জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে যদি নিজৰ কুশল মংগল কামনা কৰা, যুগ ধৰ্ম নেৰিবা। যুগ ধৰ্ম কি? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনায়ী আৱৰ নাহিকে দুজা।
আগৰ তিনিটা যুগত দুটা নিয়ম আছিল, কলি যুগত মাত্ৰ এটা নিয়মহে আছে। সত্য যুগে যোগী সবে কৰিয়া সমাধি, যেনমতে পাৱে ফল কৃষ্ণক আৰাধি, তাহাঁতো কৃষ্ণৰ দশ নাম যদি লয়, সমাধিৰ ফল যোগী তেৱেহে পাৱই। সত্য যুগত সকলো মানুহে ধ্যান কৰিছিল সঁচা, কিন্তু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লেহে ধ্যানটো পূৰ্ণাংগ হৈছিল। ধ্যান আগ নাম পাছ, দুটা নিয়ম। ত্ৰেতা যুগত নিয়মে সংযমে চিত্ত সাৱধান কৰি, ত্ৰেতা যুগে নানাভাৱে যজ্ঞ যদি হৰি, মাধৱৰ অষ্টগোটা নামক উচ্চৰে, তেৱেহে যজ্ঞৰ ফল পাৱে জানা নৰে। ত্ৰেতা যুগত সকলো মানুহে যজ্ঞ কৰিছিল নিয়ম নীতি মানি, কিন্তু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লেহে যজ্ঞটো পূৰ্ণাংগ হৈছিল। যজ্ঞ আগ নাম পাছ, দুটা নিয়ম। দাপৰ যুগত নানা তন্ত্ৰ মন্ত্ৰে পূজা কৰে দাপৰত, হৰিৰ 12 নাম জপয় সতত, নাম কীৰ্তন শেষাংগ কৰয় পূজাক, তেৱেহে পূজাৰ ফল পাৱে জানা তাক। গতিকে দাপৰ যুগত বহুত তন্ত্ৰ মন্ত্ৰ কৰি পূজা পাতল কৰিছিল সঁচা, কিন্তু ভগৱন্তৰ 12টা নাম ল'লেহে পূজাটো পূৰ্ণাংগ হৈছিল। এই তিনিটা যুগত দুটা নিয়মেৰে ধৰ্ম আচৰণ কৰিছিল। কিন্তু কলি যুগৰ মানুহক মাধৱ পুৰুষে ধন্যবাদ দিছে, প্ৰশংসা কৰিছে। কি বুলি? অধন্য ধন্য কলিৰলো কৰমহা ভাগ, সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ। কলি যুগৰ মানুহ পৰম ভাগ্যৱান, সকলো ধৰ্ম ঠেলা মাৰি নাম ধৰ্মক অগ্ৰাধিকাৰ দিলে। গতিকে আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছিল, ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল, হৰিৰ কীৰ্তনে তাকো সাধয় সকল। কলি যুগৰ মানুহে হৰিনাম ল'লেই আগৰ কেইটা যুগত যাগ যজ্ঞ কৰি পোৱা ফলটো ঠাউকতে লাভ কৰিব পাৰে। এই সহজ উপায়টো, ধৰ্মৰ এই সহজ উপায়টো মহাপুৰুষে ভাগৱতৰ মাজেদি আমালৈ দিছে। এই তথ্যখিনি আমি ভাগৱতৰ পৰা লৈ আমি উঠি অহা প্ৰজন্মক যাতে ভাগৱতৰ পথেৰে যাতে আমি আগবঢ়াই নিব পাৰোঁ। পৰম্পৰাক যাতে আপুনি ধৰ্ম বুলি নহ'ব, পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা এটা সময়ত মানি চলা নিয়ম, ই গতিশীল। গতিকে মহাপুৰুষে কৈছে সব পৰম্পৰা এৰিবও নালাগে, সব পৰম্পৰা ধৰিবও নালাগে। যিটো পৰম্পৰাত বাস্তৱতা আছে, যিটো পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে, যিটো পৰম্পৰাত দৰ্শন আছে, আৰু যিটো পৰম্পৰাত বিজ্ঞান আছে, এইটো শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে এই পৰম্পৰা আমি মানি চলিব লাগিব। কিন্তু যিবিলাক পৰম্পৰাত এইকেইটা অভাৱ, সেইবিলাক পৰম্পৰা আমি এৰিব লাগিব। গতিকে যদি আমি এৰিব নাজানো, আমাৰ অৱস্থা ব্যাসৰ দৰেই হ'ব, ব্যাসৰ দৰে হ'ব। গতিকে ব্যাস বিদগ্ধ পণ্ডিত হৈও অৱশেষত সুতৰ উপদেশ মনে ভগৱন্তৰ কথা শুনিবলৈ বাধ্য হৈছে। আপুনি মইনো কোন তেওঁলোকৰ তুলনাত? এই কথা আমি উপলব্ধি কৰিব লাগিব। সেইকাৰণে কৈছে যে যত স্বৰ্গ সুখ সিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পৰো নুহিতুল। সকলো সুখৰ ভিতৰত স্বৰ্গ সুখ শ্ৰেষ্ঠ, তাতকৈ মুখ্য সুখ। আৰু মুখ্য সুখতকৈও ভকতৰ সংগত যিটো ভক্তিৰ সুখ, এইটো কাৰো লগত তুলনা নহয়। মনত ৰাখিব কথাটো। সেইকাৰণে ভকতে মুক্তি সুখ নিবিচাৰে। মুক্তিটো নিস্পৃহা যিটো, সেহি ভকতক নমো, ৰসময় মাগুহো ভকতি। আজি আমি ঈশ্বৰৰ কথা পাতি যিটো ৰস পাইছোঁ, যিটো আনন্দ পাইছোঁ, সেইটো মুক্তিত নাই। মুক্তিক 5টা ভাগত বিভক্ত কৰিছে: শালুক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য, লীন বা নিৰ্বাণ। গতিকে আমাৰ ভকতিয়ে আমাৰ এই 5টা মুক্তি নিবিচৰাকৈ দিব। আপুনি মুক্তি বিচাৰিব নালাগে, মুক্তিহে আপোনাৰ পিছে পিছে গৈ থাকিব। মাত্ৰ আপুনি অবিদ্যা বিনাশ কৰক। অবিদ্যা নাখিলে আনো বিভূতি যতেক, ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক। যদ্যপি দেখম্বে তাকো স্পৃহা নকৰয়, তবু কোনো ভকতিয়ে তাকো মিলায়। আপুনি ভক্তি আচৰণ কৰক, মুক্তি নিজে আহিব। মুক্তি আপুনি বিচাৰিব নালাগে। বেমাৰ আপুনি বিচাৰিব নালাগে, বেমাৰ আপোনাৰ ঘৰ বিচাৰি আহিব। আপুনি অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ কৰক, খাদ্যৰ বিচাৰ নাইকিয়াকৈ মানে মদ ভাং ড্ৰাগছ আদি খাওক, আপোনাৰ শৰীৰলৈ বেমাৰ নিজে আহি যাব। হয় নাই? আপুনি বেলি দুপৰলৈকে গৰম দিনত ফেনৰ তলত কোমল বিচনাত প্ৰটিনযুক্ত আহাৰ খাই বেলি দুপৰলৈকে শুই থাকক। ডায়েবেটিছ আপুনি বিচাৰিব নালাগে, ডায়েবেটিছ আপোনাৰ ঘৰলৈ নিজে সোমাবগৈ।
কাম নকৰা মানুহৰ দেহত গৈ ডায়েবেটিছ নিজে সোমাবগৈ গতিকে আমাক বেদে কৈছে শৰীৰ শ্ৰম শাৰীৰিক পৰিশ্ৰম কৰিবলৈ শিকিবা শাৰীৰিক পৰিশ্ৰম কৰিলে শৰীৰৰ যিবোৰ শিৰা উপশিৰা সমৰ্থ হৈ থাকে তেনে মানুহক সহজে বেমাৰে নাপায় গতিকে আমাৰ বহুত মানুহে এই কথা নাজানি বেলি দুপৰলৈকে শুই থাকিলেহে বেছি ভাল বুলি ভাবে ফলত কি হয় ডায়েবেটিছৰ সন্মুখীন হ'ব লাগে ডাক্তৰক লৈ পেলাই পৰামৰ্শ লয় তোমাৰ ডায়েবেটিছ হ'ল এতিয়া কি কৰিম ছাৰ এই অন্য নালাগে পুৱা গধূলি ৩-৪ মাইলমান ৰাস্তা মানে ঘাম ওলোৱাকৈ খোজকাঢ়িবা আৰু অন্য পৰিশ্ৰম নকৰা তাকে কৰাগৈ আৰু হয় নাই গতিকে আমাৰ পৰিশ্ৰম বিনা আমি শৰীৰ কেতিয়াও সুস্থ ৰাখিব নোৱাৰোঁ এই কথা আমাক ভাগৱতে শিক্ষা দিছে এই শিক্ষাৰে যাতে আমি উঠি অহা প্ৰজন্মক শিক্ষিত কৰি তুলিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত জগতৰ হৰৈ আয়ু অৰ্থাৎ সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন আমাৰ মৃত্যুৰ মুখলৈ আমি আগবাঢ়ি গৈ আছোঁ কিন্তু আমাৰ সমাজত বহুত মানুহে এই কথাটো উপলব্ধি নকৰে তেওঁলোকে আমাৰ সমাজত এতিয়া সৰহসংখ্যক মানুহে সদায় জীয়াই থাকিম বুলি ভাবে সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা আমাৰ সমাজত বেছি আৰু সদায় জীয়াই থাকিম বুলি ভবা মানুহে আনক দুখ দিবলৈ আঘাত দিবলৈ অন্যায় কৰিবলৈ ঠগিবলৈ প্ৰবঞ্চনা কৰিবলৈ সীমা ঠেলিবলৈ ভয় নকৰে যেহেতু তেওঁলোকে সদায় জীয়াই থাকিম বুলি ভাবে আনৰ সীমা ঠেলি হ'লেও মই যেন তেনে সুখী হওঁ বুলি ভাবে কিন্তু তেওঁ নাজানে আনক দুখ দিলে আঘাত দিলে অন্যায় কৰিলে ঠগিলে যে তেওঁ পাপ হ'ব পাপ আয় পৰপীড়নম আৰু পাপ হ'লে যে তেওঁ আয়ুষ কাটি দিব সেই কথাটো নাজানে কাৰোবাৰ যদি সেইটো স্বভাৱ আছে আজি এৰিব দেই কাৰণ আপুনি ঠগ প্ৰবঞ্চনা কৰিব পৰা ক্ষমতা আপোনাৰ হয়তো আছে কিন্তু আপুনি আনক ঠগি কেতিয়াও সুখী হ'ব নোৱাৰিব আপোনাৰ আয়ুষ কাটি দিব আৰু আপোনাৰ জীৱনলৈ দুখ নামি আহিব আনক অন্যায় কৰা মানে পাপ আহিব পাপ আয় পৰপীড়নম পৰক দুখ কষ্ট দিব পাৰিব কিন্তু শাহুৱেকে বোৱাৰীয়েকক দুখ দিব পাৰিব কিন্তু শাহুৱেকৰ পাপ হ'ব কেতিয়াবা কোনোবা বোৱাৰীয়ে শাহুৱেকক দুখ দিব পাৰিব কিন্তু বোৱাৰীৰ পাপ হ'ব তেওঁ ভাবিছে মই শাহুক ঠিকছে কৈছোঁ নহয় তুমি বেয়া বস্তু মানে সঞ্চয় কৰি দিছা তুমি কাৰোবাক আঘাত দিয়া মানে শব্দ ব্ৰহ্ম আপুনি কাৰোবাক যদি আঘাত দিছে বেয়া গুটি পচালে আৰু আপুনি এদিন তাৰ ফল ভোগ কৰিবই লাগিব গতিকে আপুনি কৰ্মফলৰ পৰা কেতিয়াও ৰেহাই নাপায় সেইকাৰণে ভাগৱত শুনি আমি যাতে কাকো অন্তৰত দুখ দিব লগা নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব কাকো যাতে অন্যায় কৰিব লগা নহয় কাক কৰিম চবতে তেওঁৱেই আছে কিন্তু কৰ্মফলে কুকুৰ মেকুৰী কৰি ৰাখিছে আপুনিও যদি মানুহৰ জন্ম পাই ভাগৱতৰ তত্ত্ব নাজানে মানুহৰ জন্ম পাই যদি ঘৰত যদি ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে শাহু বোৱাৰীৰ মাজত যদি কাজিয়া কৰি থাকে ওচৰ চুবুৰীয়াৰ লগত সীমা ঘৰীয়াৰ লগত কাজিয়া কৰি থাকে সমাজৰ লগত যদি কাজিয়া পেচাল কৰি থাকে হিংসা কৰি থাকে ভগৱন্তই বৈকুণ্ঠৰ পৰা চাই পেলাই হাঁহি থাকে তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে মৰম চেনেহৰ থাকিবৰ কাৰণে একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগে আৰু